So, hello students, good evening all. আপোনালোক তাইকে পুনৰবাৰ ভিজন একাডেমি এনিলৈ স্বাগতম জনাইছো। ষ্টুডেণ্টছ আমি ইতিমধ্যে আমাৰ বেচিক ইংলিছ গ্ৰামাৰ যিটো টপিক প্ৰেপজিশ্যন বা অব্যয় ক্লাছ যিটো কৰি আছিলোঁ আপোনালোকৰ বাবে ফৰ অল দি কম্পিটিটিভ এক্সামছ। চ' আজি আমি তৃতীয়টো খণ্ডত উপনীত হৈছোহি। আমি ইতিমধ্যে দুটা খণ্ড ইয়াৰে আপলোড দিলোঁ আমাৰ ইউটিউবত। চ' আপোনালোকে যিসকলে চোৱা নাই ইয়াৰ আগৰ দুটা ভিডিঅ' কাইণ্ডলি আপোনালোকে তাত ভিজিট কৰিব আৰু চাই আহিব। ঠিক আছে, আমি তেতিয়াহ'লে আজি এই ভিডিঅ'টোত তৃতীয় খণ্ডত আমি কিবা এটাও ইংৰাজী গ্ৰামাৰ কেইবাটাও প্ৰেপজিশ্যন আছে, অসংখ্য প্ৰেপজিশ্যন আছে ক'ব গ'লে, আৰু সেই প্ৰত্যেকটো প্ৰেপজিশ্যনৰ আমি পাৰ্ট ৱাইজ আপোনালোকক ডেছক্ৰিপশ্যনছ আৰু ইজিলি বুজি পাব পৰাকৈ কনচেপ্টখিনি প্ৰভাইড কৰি আছিলোঁ। চ' আমি দুটা ইতিমধ্যে দিলোঁ, অলৰেডি আপোনালোকক ক'লোৱে। চ' আজি থাৰ্ড পাৰ্টটোত আমি পুনৰ আৰু প্ৰেপজিশ্যনৰ বিষয়ে জানিম। চ' ষ্টুডেণ্টছ, বেছি সময় আমি কথা পাতি ৱেষ্ট নকৰোঁ। ঠিক আছে, তেতিয়াহ'লে আমি ক্লাছটো আৰম্ভণি কৰোঁ। চ' ষ্টুডেণ্ট চাওক, মই ক্লাছটো আৰম্ভণিতে আপোনালোকক এটা মূল মন্ত্ৰ দি যাওঁ, হয়নে? আৰু সেইটো হৈছে স্ক্ৰীণত আপোনালোকে পুনৰ দেখিবলৈ পাইছে, সেইটো গুৰুত্বপূৰ্ণ। সেইকাৰণে মই আপোনালোকক দি যাওঁ। কিয় দি যাওঁ? যে আপোনালোকে ইয়াতে চাব যে আপুনি হাউ টু গেট এ পাৰফেক্ট প্ৰিপাৰেশ্যন, আপুনি এটা ভাল পূৰ্ণ পৰ্যায়ৰ প্ৰস্তুতি বা ষ্ট্ৰেটেজি কেনেকৈ লাভ কৰিব। ঠিক আছে, সেইটো খুবেই গুৰুত্বপূৰ্ণ হয়। সেই বিষয়টো আপোনালোকে যোনসকলে মন দি চাইছে আৰু সেইটো ফ'ল' কৰে, দেন ডেফিনেটলি আপোনালোকে ছাকচেছ হ'ব পাৰিব। মই প্ৰত্যেকটো ভিডিঅ'তে সেইটো কথা আপোনালোকক কৈ যাওঁ। চ' প্ৰথম কথাটো হ'ল কি, আণ্ডাৰষ্টেণ্ড দ্য কনচেপ্ট। আপুনি প্ৰথমে কনচেপ্টটো বুজি পাব লাগিব। এই ক্লাছৰ জৰিয়তে বা আপুনি কোনোবা এটা বিষয় বা ষ্টাডি কৰি আছে, প্ৰত্যেকটোৰে একো একোটা কনচেপ্ট থাকে। সেই ক্লাছৰ জৰিয়তে মই আপোনালোকক যেতিয়া প্ৰেপজিশ্যনৰ বিষয়ে কৈ যাম, তাৰ আগতে মই আপোনালোকক ইয়াৰ কনচেপ্টখিনিৰ কথা কৈ যাম, ইয়াৰ মাল্টিপল দিশত ব্যৱহাৰৰ কথা কৈ যাম, ইউজেছৰ কথা কৈ যাম। চ' সেইখিনি হ'ল কনচেপ্ট এক প্ৰকাৰে। ত' সেইখিনি আপোনালোকে কি কৰিব লাগিব, প্ৰথমতে সেইখিনি বুজি পাব লাগিব, গম পাইছে? তাৰপিছত কি কৰিব লাগিব, সেইখিনি ৰিভাইজ কৰিব লাগিব। আপুনি বুজি পোৱাৰ পাছত পুনৰ ৰিভাইজ কৰক। ঠিক আছে, আৰু একেবাৰে শেষৰটো কি হৈছে, আপুনি প্ৰেক্টিচ কৰিব লাগিব। আপুনি যিটো কনচেপ্ট পঢ়িলে, যিটো বুজি পালে, সেই কনচেপ্টখিনি কিহৰ লগত, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ লগত আপুনি প্ৰেক্টিচ কৰি থাকিব লাগিব। তেতিয়া আপুনি কি কৰিব পাৰিব, আপুনি কিমান শিকিলে, কিমান কনচেপ্ট বুজি পালে, আপোনাৰ প্ৰগ্ৰেছ কিমান হ'ল, সেই গোটেইখিনি ৰিজাল্ট আপুনি ফাইণ্ড আউট কৰিব পাৰিব। অলৰাইট, চ' ষ্টুডেণ্টছ, সেইখিনি আছিলে ক্লাছটোৰ আৰম্ভণিতে দিয়া আপোনালোকৰ বাবে মই দিয়া মূল মন্ত্ৰ। চ' সেইখিনি যদি আপোনালোকে ফ'ল' কৰে, য়েছ 100% আপোনালোকে ইয়াৰ পৰা পজিটিভ ৰিজাল্ট পাব। অলৰাইট, ঠিক আছে, তেতিয়াহ'লে আজি আমাৰ থাৰ্ড পাৰ্টৰ মূল বিষয়টোলৈ, ক্লাছৰ মূল বিষয়টোলৈ আগবাঢ়োঁ। চ' ষ্টুডেণ্টছ, ইয়াতে সেইখিনি আমি অলৰেডি ফাৰ্ষ্ট আৰু ছেকেণ্ড পাৰ্টত পঢ়িলোঁ। চ' আজি থাৰ্ড পাৰ্টত আমাৰ কোনটো পৰা থাকি গ'ল, য়েছ, ইয়াৰ পৰা থাকি গ'ল নে? য়েছ, চাব, ইউজেছ অফ দ্য প্ৰেপজিশ্যন ডিউৰিং আৰু ফৰ। যিহেতু মই আপোনালোকক অলৰেডি কৈছিলোঁ যে আমি আমাৰ যিটো সেই ক্লাছটো অপাৰেশ্যন প্ৰেপজিশ্যন বুলি আপোনালোকে ক'ব পাৰি। তাৰমানে আমি ইয়াতে প্ৰত্যেকটো প্ৰেপজিশ্যনৰ অপাৰেশ্যন কৰি আছোঁ। তাৰমানে তেওঁলোকৰ কমপ্লিট ইউজ, কমপ্লিট কনচেপ্টছ আৰু তেওঁলোকৰ ৰুলছ, যিটো গ্ৰামাৰ, এজ পাৰ গ্ৰামাৰ ৰুলছ আছে তেওঁলোকৰ, আৰু মাল্টিপল দিশত তেওঁলোকৰ ইউজেছ হয়, ব্যৱহাৰ হয়, ক'ত কেনেকৈ হয়, ইটছ এণ্ড এভৰি পইণ্ট মই আপোনালোকক ইয়াতে খুলি খুলি কথাবোৰ ইজিলি বুজি পাব পৰাই কৈ আছোঁ। সেইকাৰণে মই কি কৰিছোঁ, অপাৰেশ্যন প্ৰেপজিশ্যন বুলি আপোনালোকক কৈছোঁ। বুজি পাইছেনে বাৰু? ঠিক আছে, ষ্টাৰ্ট কৰোঁ তেতিয়াহ'লে। ফাৰ্ষ্ট চাওক, আমি আজি কিন্তু প্ৰেপজিশ্যনৰ ওপৰত পঢ়িম। ইয়াত চাই ল'ব, ইউজেছ অফ দ্য প্ৰেপজিশ্যন ডিউৰিং এণ্ড ফৰ। ঠিক আছে, ডিউৰিং আৰু ফৰ যিটো প্ৰেপজিশ্যন হয়, এই প্ৰেপজিশ্যনৰ ওপৰত আমি কমপ্লিট অপাৰেশ্যন চলাম এতিয়া। অল ৰাইট ষ্টুডেণ্টছ, চ' ইয়াতে মন দিব হা, কি কৈছে, the for is used for a wide period of any particular length or period of time. অলপ চিনা চিনা যেন লাগিছেনে বাৰু? যিহেতু পিৰিয়ড অফ টাইম, এছোৱা সময়ৰ কথা আমি ওপৰতো পঢ়ি আহিছিলোঁ এট আৰু ইন প্ৰেপজিশ্যনৰ ক্ষেত্ৰত, নহয়নে বাৰু? এই ডিউৰিং আৰু ফৰ প্ৰেপজিশ্যনৰ ক্ষেত্ৰতো মানে প্ৰায় চিমিলাৰ আছে। ঠিক আছে, চ' কি কৈ আছে, ইট ইজ ইউজুৱেলি ফলোড বাই আ ছিংগুলাৰ নাউন। চাওক, এইবাৰ নাউনৰ কথাও আহি গ'ল ইয়াত, আকৌ এক্সট্ৰা টপিক এটাও আহি গ'ল, ৰাইট? এক্সট্ৰা টপিক নহয়, মানে গ্ৰামেটিকেল ৰুলছ বা গ্ৰামাৰ অনুসৰি প্ৰত্যেকটো গ্ৰামাৰৰ যিমানখিনি টপিক আছে, প্ৰেপজিশ্যন আছে, নাউন, প্ৰনাউন, ভাৰ্ব, এডভাৰ্ব আৰু আপোনাৰ ভইচেছ, নেৰেশ্যনছ যিমান আছে, ইটোৱে সিটোৰ লগত ইণ্টাৰকানেক্টেড হয়, লিংক থাকে। বুজি পাইছেনে বাৰু? এইখিনি যেতিয়া আমি পৰৱৰ্তী পৰ্যায়ত পঢ়ি যাম, তেতিয়া আপোনালোকে গোটেইখিনি বুজি পাই যাব।
চ' মই থুলমূলকে গ'লো ঠিক আছে চ' ইউজুৱেলি কি হয় ফ'ল'ড বাই এ ছিংগুলাৰ নাউন প্লুৰেল নাউন আৰু এডজেক্টিভ অফ কোৱালিটি অৰ এভাৰ উইথ দ্য ইনডেফিনিট আৰ্টিকল এ ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় ষ্টুডেণ্ট মন দি চাব আমি আজি পঢ়ি আছো যে প্ৰেপজিশ্যন ডিউৰিং আৰু ফৰৰ ওপৰত ৰাইট এতিয়া চাব কোনো বিশেষ দীৰ্ঘতাৰ ব্যাপক সময়ৰ বাবে বা আমি যে পিৰিয়ড অফ টাইম বুলি কৈছিলোঁ এছোৱা সময়ৰ বাবে কি হয় আমি ফৰ প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰোঁ মানে ফৰ প্ৰেপজিশ্যনটো এনেকুৱা ধৰণৰ মিনিং কৰা বা এনেকুৱা ধৰণৰ বাক্যবোৰত য'ত কোনো বিশেষ দীৰ্ঘতা বা ব্যাপক সময়ৰ বাবে কৈ থাকে বা এছোৱা সময়ৰ বাবে কৈ থাকে তো তেনেকুৱা ধৰণৰ বাক্য বা চেণ্টেন্স বা মিনিং কৰা যিমানখিনি ৱৰ্ড বা চেণ্টেন্স আছে তাৰ ক্ষেত্ৰত আমি কোনটো প্ৰেপজিশ্যন ইউজ কৰোঁ ফৰ প্ৰেপজিশ্যনটো ইউজ কৰোঁ বুজি পাইছেনে বাৰু চাব তাৰপিছত কি দিছে চাওক ইয়াৰ পিছত সাধাৰণতে কি হয় ইনডেফিনিট আৰ্টিকল এৰ সৈতে কোনো ছিংগুলাৰ নাউন প্লুৰেল নাউন আৰু এডজেক্টিভ অফ কোৱালিটি বা এভাৰ বহে বুজি পাইছেনে বাৰু কি ক'লে যে আমি ফৰ প্ৰেপজিশ্যনটো ক'ত ইউজ কৰিম পোনপ্ৰথমে মনত ৰাখিব কোনো বিশেষ দীৰ্ঘতাৰ ব্যাপক সময় বা এছোৱা সময় এটা পিৰিয়ড অফ টাইম বুজাবৰ কাৰণে বা এনেকুৱা বুজোৱা যিমানবোৰ চেণ্টেন্স থাকে শব্দ থাকে তাৰ লগত আমি ফৰ প্ৰেপজিশ্যনটো ইউজ কৰিম বুজি পাইছেনে অকণমান মন দি চাব শুনি থাকিব ঠিক আছে তেতিয়া ভালকে বুজি পাব তাৰপিছত কি কৈছে ইয়াৰ পিছত সাধাৰণতে কি হয় যে যেতিয়া প্ৰথম বাক্যশাৰীয়ে এছোৱা সময় বা পিৰিয়ড অফ টাইম মেনশ্যন কৰিলে তাৰপিছত আমি কি কৰিলোঁ ফৰ প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰিলোঁ ৰাইট তো এই ফৰ প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰাৰ পাছত কি হয় কেতিয়াবা বাক্যটোৰ তাৰ পাছত শেষত কি হয় ইনডেফিনিট আৰ্টিকল এৰ লগত ইনডেফিনিট আৰ্টিকল এ আমি আৰ্টিকলটো এটা কমপ্লিটলি বেলেগ বিষয় হয় কিন্তু ইয়াত প্ৰেপজিশ্যনত সেইটো ইণ্টাৰকানেক্টেড ইয়াত বিষয়টো আহিছে কাৰণে মই আৰ্টিকলৰ ওপৰত থুলমূলকৈ আপোনালোকক তলত অকণমান দিম বাৰু অলপ পিছতে কিন্তু প্ৰথমে সেই কনচেপ্টটো বুজি লওঁ ঠিক আছে চাব ইয়াৰ পাছত কি হয় ইনডেফিনিট আৰ্টিকল এৰ সৈতে কি হয় ছিংগুলাৰ নাউন শব্দ বা প্লুৰেল নাউনৰ শব্দ আৰু এডজেক্টিভ অফ কোৱালিটি শব্দ বা এভাৰ যিটো হয় সেইটো তাত আমি ইউজ কৰোঁ তাৰমানে এটা চেণ্টেন্সত ফৰ প্ৰেপজিশ্যনটো ইউজ কৰাৰ পাছত ফৰ প্ৰেপজিশ্যনটোৰ পাছত কোনবোৰ আহে বুলি ক'লে ইনডেফিনিট আৰ্টিকল এৰ লগত কি আহে ছিংগুলাৰ নাউন শব্দ আহিব পাৰে বা প্লুৰেল নাউন শব্দ আহিব পাৰে আৰু এডজেক্টিভ অফ কোৱালিটি শব্দ আহিব পাৰে আৰু এভাৰ শব্দটো আহিব পাৰে মানে পাৰে নহয় আহে যদি আহে সেইটো ভুল নহয় শুদ্ধ হৈ থাকিব বুজি পালে কনচেপ্টটো বুজি পালে যদি বুজি পোৱা নাই আপুনি ভিডিঅ'টো এবাৰ ৰিপিট কৰিব আকৌ চাব আৰু পজ কৰি ল'ব এইখিনি কনচেপ্টটো পঢ়িব পঢ়াৰ পাছত আৰু ভালকে বুজি পাব ঠিক আছে এতিয়া চাওঁ আমি এটা এক্সাম্পল চাম ঠিক আছে এক্সাম্পল যেতিয়া চোৱা হয় নহয় তেতিয়া কি হয় কনচেপ্টটো পঢ়াৰ পাছত এক্সাম্পলত যেতিয়া আপুনি এক্সাম্পল বা প্ৰেক্টিচ ছেট যি বুলি নকওঁ সেইটোত যদি আপুনি ইউজ কৰে কনচেপ্টটো তেতিয়াহ'লে কি হয় আৰু বেছি বুজি পোৱা যায় ভালকৈ চাব দেই আই হেভ নট চিন হিম এজ এ লং টাইম চাওক আমাক কৈছিলেনে বাৰু I have not seen him. That's a long time. মই তেওঁক বহু দিনৰ পৰা দেখা নাই বুজি পাইনে কি কৈ আছে চেণ্টেন্স এটা দীৰ্ঘতাৰ ব্যাপক সময়ৰ কথা কৈ আছে অৰ্থাৎ পিৰিয়ড অফ টাইমৰ কথা কৈছে এছোৱা সময়ৰ কথা কৈ আছে মই বহু দিন এছোৱা সময় মানে এটা দীৰ্ঘ ব্যাপক সময়ৰ কথা কৈ আছে বুজি পাইছেনে আই হেভ নট চিন হিম দ্যাজ এ লং টাইম মই তেওঁক বহু দিনৰ পৰাই দেখা নাই আমি প্ৰথমটো কনচেপ্টৰ প্ৰথমটো পাইছেনে আইডিয়াটো বাৰু যে কোনো বিশেষ দীৰ্ঘতাৰ ব্যাপক সময় তাৰমানে বহু দিনৰ পৰা দেখাই নাই তাৰমানে এটা দীঘলীয়া সময় বা এছোৱা সময় এটা পিৰিয়ড অফ টাইমৰ পৰা তাক দেখিবলৈ পোৱা নাই মানে মই তেওঁক দেখাই নাই বুজি পাইছেনে বাৰু চ' সেইটো আহিছেনে চ' তেতিয়াহ'লে ইয়াত আমি কোনটো বহাম ষ্টুডেণ্টছ যিটো ব্লেংকত আমি কোন বহাম আই হেভ নট চিন হিম দ্যাজ এ লং টাইম মই তেওঁক বহু দিনৰ পৰা দেখা নাই যেতিয়া আমি কৈছিলো যে এটা দীৰ্ঘ সময় বুজোৱা বা ব্যাপক সময় বুজোৱা যেতিয়া হেৰি হয় বাক্যটো যেতিয়া ব্যাপক সময় বুজাব তেতিয়া আমি কোনটো ব্যৱহাৰ কৰোঁ বুলি ফাৰ্ষ্ট কনচেপ্টটোত লিখা আছিলে চাওকচোন ওপৰত দেখিছেনে বাৰু ফৰ প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰোঁ ইয়াত কোনটো প্ৰেপজিশ্যন সোমাব য়েছ ফৰ ইজ দ্য কাৰেক্ট আনচাৰ ইয়াত কি সোমাব ফৰ প্ৰেপজিশ্যনটো সোমাব ঠিক আছে নে ইয়াৰ লগত মিলিছেনে বাৰু প্ৰথম লাইনটোৰ লগত যিহেতু আই হেভ নট চিন হিম ফৰ এ লং টাইম এতিয়া চাব ইয়াৰ পাছত কি কৈছিলে ইয়াৰ পাছত সাধাৰণতে কি হয় ইনডেফিনিট আৰ্টিকল এ আহে চাওক আই হেভ নট চিন হিম ফৰ
প্ৰেপজিশ্যনটো আহি গ'ল যিহেতু ইয়াত এটা দীৰ্ঘ মানে পিৰিয়ড অফ টাইমৰ কথা মেনশ্যন কৰি আছে কাৰণে আমি ডাইৰেক্টলি ফৰটো আনিলোঁ তাৰপিছতে ইয়াৰ সেই সূত্ৰটোৱে বা কনচেপ্টটোৱে কি কৈছিলে ইয়াৰ পিছত সাধাৰণতে ইনডেফিনিট আৰ্টিকুল এৰ সৈতে ছিংগুলাৰ নাউন আৰু প্লুৰেল নাউন এডজেক্টিভ অফ কোৱালিটি আৰু এবাৰ শব্দবোৰ বহে ঠিক আছে নে ফৰটোৰ পাছত আহিলে নে এটো কি হয় ইনডেফিনিট আৰ্টিকল এটো আহিছে নে য়েছ আহিছে এটোৰ সৈতে কি হয় ছিংগুলাৰ নাউনৰ কথা কৈ আছে লং টাইম কি হয় লং টাইম কি হয় য়েছ টাইম হ'ল ছিংগুলাৰ নাউন বুজি পাইছেনে এই মই তলত ইয়াত দিছোঁ আপোনালোকে এইখিনি মোক থুলমূলকৈ ইয়াৰে এক্সপ্লেনেশ্যন দিম এতিয়া বুজি পাব বাৰু তো মই ইয়াতে কি ক'ব বিচাৰিছোঁ যে ইনডেফিনিট আৰ্টিকল এৰ লগতে কি আহিছে আমাৰ এ লং টাইম এইটো অলৰেডি আৰ্টিকলটো আহিলেই তো কি হ'ব ইয়াতে লং টাইম মানে বহু দিনৰ পৰা এই টাইমটো কি হয় লং টাইমটো কি হয় এইটো হ'ল আনকাউণ্টেবল ছিংগুলাৰ নাম্বাৰ বুজি পালেনে আনকাউণ্টেবল ছিংগুলাৰ নাম্বাৰ তো আমাক কি কৈছিলে এৰ সৈতে ছিংগুলাৰ নাম্বাৰ বা প্লুৰেল নাম্বাৰ বা এডজেক্টিভ অফ কোৱালিটি বহিব পাৰে বুলি কৈছে ঠিক আছে তো তেতিয়াহ'লে আমাৰ এইটোৰ লগত কি আহিলে এই আৰ্টিকল ইনডেফিনিট আৰ্টিকল এৰ লগত কি আহিলে এই লং টাইমটো হৈছে কি আনকাউণ্টেবল ছিংগুলাৰ নাম্বাৰ ঠিক আছে এই ছিংগুলাৰ নাম্বাৰটো আহিছে এতিয়া বাৰু কনচেপ্টটো অলপ বুজি পাইছেনে চাওক ইমান দীঘলকে জানি থকাৰো বিশেষ প্ৰয়োজন নাই কিছুমান যিহেতু এক্সামত আপুনি ইমান সময় নাপায় বাট মই এই ক্লাছবোৰৰ জৰিয়তে আপোনালোকক বেছিকৰ পৰা একদম আৰম্ভণিৰ পৰা দিবলৈ চেষ্টা কৰিছোঁ সেইকাৰণে ডিটেইলত কনচেপ্ট ৱাইজ দি আছোঁ বুজি পাইছেনে বাৰু চ' অলপ মন দি চালে কি হয় আপোনালোকে কনচেপ্টখিনি যেতিয়া ক্লিয়াৰ হৈ থাকিব তেতিয়া য়েছ অভিয়াছলি এক্সাম যেনেকুৱাই নহওক কুৱেশ্যন পেপাৰ যেনেকুৱাই নহওক আপোনালোকে ক্লিয়াৰলি সেইটো কৰি আহিব পাৰিব অল ৰাইট ষ্টুডেণ্টছ ঠিক আছে মুভিং ফৰৱাৰ্ড চাওক এতিয়া মই চাওক ইয়াতে আৰ্টিকল দিছোঁ দেখিবলৈ পাইছে আৰ্টিকল দিছোঁ আৰু ইয়াতে চাওক এডজেক্টিভ অফ কোৱালিটি আৰু নাউনৰ ওপৰত দিছোঁ এইটো কমপ্লিটলি আৰ্টিকল নাউন আৰু এডজেক্টিভ অফ কোৱালিটি সেইবোৰ কমপ্লিটলি ডিফাৰেণ্ট ইংলিছ গ্ৰামাৰেই হয় কিন্তু তেওঁলোকৰো এটা নিৰ্দিষ্ট টপিক হয় এটা নিৰ্দিষ্ট সুকীয়া ৰুলছ আৰু তেওঁলোকৰ কনচেপ্ট আছে বাট ইয়াতে মই আপোনালোকক থুলমূলকৈহে দিব বিচাৰিছোঁ আমি আগলৈ গৈ আপোনালোকক এইবোৰৰ ওপৰতো ডিটেইল ভিডিঅ' প্ৰভাইড কৰিম কিন্তু বৰ্তমান সেইখিনি মই থুলমূলকৈ আনিছোঁ মানে আপোনালোকক সেই প্ৰেপজিশ্যনৰ লগত ৰিলেটেড হৈ আছেতো ইয়াতে বুজি পাবৰ কাৰণে মই কৈ আছোঁ চ' এই ফাৰ্ষ্ট কনচেপ্টটোত যে দিছিলোঁ ছিংগুলাৰ নাম্বাৰ প্লুৰেল নাউন এডজেক্টিভ অফ কোৱালিটি এবাৰ চ' সেইখিনি দিলোঁ হয় আকৌ ইনডেফিনিট আৰ্টিকল এ বুলিও কৈ দিলোঁ হয় কিন্তু ইয়াত আপোনালোকৰ বহুতেই বুজি নাপায় যে ইনডেফিনিট আৰ্টিকল এ মানেনো কোনটো হয় তাৰ তলা নলা বা কি আছে নহয় জানো তো তেনেকুৱা ধৰণৰ ফিলিং হ'ব পাৰে বা ছিংগুলাৰ নাউন মানেনো কি হয় বা সেইবোৰনো কি হয় কোনবোৰ শব্দক কয় প্লুৰেলনো কোনবোৰ শব্দক কয় তো সেইকাৰণে কি কৈছে মই জাষ্ট শ্বৰ্টলি এইখিনি ডেফিনেশ্যন আপোনালোকে চিনি পাব পৰাকৈ ইয়াত আনিছোঁ চাব চ' আমি জানো যে আৰ্টিকল যিটো হয় তিনিটা থাকে হয়নে আমি ইংৰাজী গ্ৰামাৰত আৰ্টিকল কেইটা পাওঁ তিনিটা পাওঁ কি এ এন ডি এইটো চাব এ এন ডি যিটো হয় সেইটো হ'ল ইংৰাজী গ্ৰামাৰৰ তিনিটা আৰ্টিকল চাওক সেই তিনিটা আৰ্টিকলক দুটা ভাগত কৰিছে কোনটোত চাব এটা কৈছে ইনডেফিনিট আৰ্টিকল বুজি পাইছেনে আৰু এটা হ'ল ডেফিনিট আৰ্টিকল যাক অসমীয়াত ইনডেফিনিট আৰ্টিকল অনিৰ্দেশক আৰু যিটো ডেফিনিট আৰ্টিকল নিৰ্দেশক বুলি কোৱা ঠিক আছে চাওক ইনডেফিনিট আৰ্টিকলত কোনটো ৰাখিছে এ আৰু এন এই দুটা আৰ্টিকলক ৰাখিছে আৰু ডেফিনিট আৰ্টিকলত কোনটো ৰাখিছে ডি আৰ্টিকলক ৰাখিছে বুজি পাইছেনে তো এতিয়া আমি চাওঁ মই সেইটো যে শ্বৰ্টলি আপোনাক ইয়াৰ মানে এটা আইডেণ্টিটিহে দিছোঁ সেইটো ইয়াৰ বহুত দীঘলীয়া এক্সপ্লেনেশ্যন আছে মানে ইয়াৰ কনচেপ্টটো বেলেগ আছে সেইটো আপোনালোকক মই বেলেগ এটা ভিডিঅ'ত ডিটেইলত দিম বাট প্ৰেপজিশ্যনত ইয়াৰ বিষয়ে সুধিছে কাৰণে আমি আপোনালোকক থুলমূলকৈ দিছোঁ ঠিক আছে এতিয়া আকৌ চাম নাউনৰ ওপৰত চাব নাউনৰো কেইবাটাও প্ৰকাৰ আছে ঠিক আছে নাউনটোতো আৰু এটা বহল বিষয় তো ইয়াতে মই যিখিনি তাৰ ওপৰত মেনশ্যন কৰিছিলোঁ ইয়াত চাওকচোন ইনডেফিনিট আৰ্টিকল এ ৰাইট ছিংগুলাৰ নাউন প্লুৰেল নাউন এডজেক্টিভ কোৱালিটি এবাৰ সেইবোৰ যে মেনশ্যন কৰিছে সেইকাৰণে মই সেইখিনি আপোনালোকক লৈ আনিছোঁ চাওক নাউনৰ ইয়াত কি মেনশ্যন কৰিছে তো ছিংগুলাৰ নাউন ৰাইট আৰু প্লুৰেল নাউন ছিংগুলাৰ নাউনৰ আকৌ দুটা ভাগ আছে কাউণ্টেবল আৰু আনকাউণ্টেবল তাৰমানে যিবোৰ আপুনি মানে হিচাপ কৰিব পাৰি সেইবোৰ হ'ল কাউণ্টেবল নাউন তেনেকুৱা ধৰণৰ ৰিলেটেড যিমানখিনি ৱৰ্ড তাৰপিছত যিবোৰ কাউণ্ট কৰিব নোৱাৰি একচুৱেলি তেনেকুৱা ধৰণৰ যিমানখিনি ৱৰ্ড আছে সেইবোৰ হৈছে আনকাউণ্টেবল নাউন চ' তাৰে মই তলত আৰু কেইটামান আপোনালোকক এক্সাম্পল দিছোঁ কোনবোৰ কাউণ্টেবল নাউন কোনবোৰ আনকাউণ্টেবল নাউন ঠিক আছে ইয়াত চাব বুক চেয়াৰ এপল সেইকেইটা কি হয় সেইকেইটা হ'ল কাউণ্টেবল নাউন মানে সেই বস্তুকেইটা বিশেষকৈ আপুনি হিচাপ কৰিব পাৰে ঠিক আছে তাৰপিছতে কি হয় ৱাটাৰ এয়াৰ হেপিনেছ টাইম মিউজিক
এই শব্দবোৰ কি হয়, এই স্পেচিফিক ৱৰ্ডবোৰ কি হয়, এইবোৰ আনকাউণ্টেবল নাউন বা আনকাউণ্টেবল নাউন ৱৰ্ড বুলি কোৱা হয়। তাৰমানে সেইখিনি কি হয়, কাউণ্ট কৰিব নোৱাৰে। ঠিক আছে, এইখিনি পানীক আপুনি যদি হিচাপ কৰিব পাৰে, এয়াৰ বতাহক পাৰি, আৰু হেপিনেছ যিটো আপোনাৰ নিজৰ মনৰ যি সুখ আনন্দ তাক জানো আপুনি হিচাপ কৰিব পাৰিব? নহয় জানো? টাইমক জানো হিচাপ কৰিব পাৰিব আপুনি? মিউজিকক জানো হিচাপ কৰিব পাৰিব? চ' সেইখিনি কি হয়, আনকাউণ্টেবল নাউন হয়। আৰু বুক, চেয়াৰ, এপল মানে যিবোৰ কাউণ্ট কৰিব পাৰি সেইখিনি হ'ল কাউণ্টেবল নাউন, অৰ্থাৎ সেইখিনি হ'ল ছিংগুলাৰ, কাউণ্টেবল আৰু আনকাউণ্টেবল নাউন। ঠিক আছে, নেক্সট হৈছে ফ্লুৰেল নাউন, কাউণ্টেবল নাউন। চাওক, বুকছ, চেয়াৰ্ছ, এপলছ, কাৰ্ছ, ষ্টুডেণ্টছ, এইখিনি হ'ল প্লুৰেল। বুজি পাইছেনে? অৰ্থাৎ এটাতকৈ বেছি, যিখিনি কাউণ্ট কৰিব পাৰি এটাতকৈ বেছি। চাওক, বুক সেইটো ছিংগুলাৰ আছিলে, এটা মাত্ৰ, কাউণ্টেবল নাউন হয়। ঠিক আছে, তেওঁ এটা ছিংগুলাৰ হয়, সেইকাৰণে এটা, আৰু তেওঁ এটা হিচাপে কাউণ্ট কৰিব পাৰে। কিন্তু সেই ছেইম শব্দটোকে ফ্লুৰেল যেতিয়া এটাতকৈ বেছি বুজাব, কাৰণ কাউণ্ট কৰিব, যেতিয়া হ'ব এছ, বা কিছুমান শব্দত কি কৰে, ছিংগুলাৰ পৰা ফ্লুৰেল কৰিবৰ কাৰণে এছ, ই, এছ, এফ এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰি ফ্লুৰেল কৰোৱা হয়। সেইটো এটা বেলেগ টপিক হয়, সেইখিনিও আপোনালোকক জনাম। কিন্তু মই ইয়াতে সেইটো জনোৱাৰ পাৰ্পাছটো হৈছে আমি ওপৰৰ সেই কনচেপ্টটোত মেনশ্যন কৰা যিটো দিছে, ইয়াত মেনশ্যন কৰিছে, সেইটো আমি এক্সাম্পলত যেতিয়া চাম বুজি পাবৰ কাৰণে মই সেইখিনি আপোনালোকক দি আছোঁ। ঠিক আছে, ঠিক তেনেদৰে চেয়াৰ্ছ, এপলছ, কাৰ্ছ, ষ্টুডেণ্টছ এইবোৰ কি হয়, ফ্লুৰেল নাউন, কাউণ্টেবল নাউন হয়। অলৰাইট, চাব নাও এতিয়া এডজেক্টিভ অফ কোৱালিটি। এডজেক্টিভ অফ কোৱালিটি মানেনো কি হয়? চাওক, এডজেক্টিভটোৰ এটা নিজা বৈশিষ্ট্য আছে আৰু তাৰ বহল এটা পৰিসৰ আছে। মই আপোনালোকক কৈ আছোঁ, ইংৰাজী গ্ৰামাৰ প্ৰত্যেকটো বিষয়ৰ গুৰুত্বতা আৰু তেওঁলোকৰ কনচেপ্ট বহুত বহুত বহল, আৰু বহল যদিও সহজতেও বুজিব পৰা যায়। কিন্তু মই ইয়াতে চিম্পলি দিছোঁ। চ' এডজেক্টিভ অফ কোৱালিটি কি হয়, তাৰ আগতে প্ৰথমে জানিব লাগিব এডজেক্টিভ মানে এনেকুৱা। এডজেক্টিভ মানে হ'ল নাউন শব্দৰ গুণগান গোৱাবোৰক এডজেক্টিভ বুলি কয়। ধৰি লওক, মই আপোনাক এটা এক্সাম্পল দিছোঁ যে এজনী ছোৱালী, তাইৰ নাম কি হয়? তাইৰ নাম ধৰি লওক ৰাণী। ঠিক আছে, তাইৰ নাম কি? ৰাণী। ৰাণীটো কি হয়? নাউন শব্দ হয়, হয়নে? যেতিয়া ক'ম যে ৰাণী বিউটিফুল, ৰাণী ধুনীয়া, দেখিবলৈ কি হয়? ৰাণী ধুনীয়া। তাৰমানে কি কৈ আছে, এই যিটো ধুনীয়া বা বিউটিফুল শব্দটো কি হৈছে, এই ৰাণীহে ধুনীয়া বুলি কৈ আছে বিউটিফুলটো। তাৰমানে কি হৈছে, ৰাণী নাউন শব্দ হয়নে নহয়? এই নাউন শব্দটোৰ কি কৈছে? গুণগান গাইছে। অৰ্থাৎ কোনটো শব্দই গুণগান গাইছে? সি বিউটিফুল শব্দটোৱে গুণগান গাই আছে। কাৰ গাইছে? এই নাউন শব্দটোৰ গুণগান গাই আছে। চ' এনেকুৱা ধৰণৰ যিমানবোৰ শব্দ আছে, এইখিনিক কি বুলি কোৱা হয়? এডজেক্টিভ বুলি কোৱা হয়। বুজি পাইছে? চ' এডজেক্টিভ অফ কোৱালিটি কোনবোৰ শব্দ? বিউটিফুল, ইণ্টেলিজেণ্ট, ডেলিচিয়াছ, ব্লেক, ৰেড, এটচেট্ৰা। ঠিক আছে, সেইবোৰক কোৱা হয় এডজেক্টিভ অফ কোৱালিটি। চাব, মই সেইখিনি কিয় দিছোঁ, তলত এতিয়া আমি চাম। চব এক্সাম্পল চাম, ওপৰত যিটো কনচেপ্ট পঢ়িছিলোঁ, এবাৰ এইটো আকৌ মন দি এবাৰ চাব, যিটো কনচেপ্ট পঢ়িছিলোঁ সেই কনচেপ্টটোৰ এক্সাম্পল আমি আকৌ তলত চাম, আৰু সেই এক্সাম্পলটো চাবলৈ যোৱাৰ আগতে এইখন চাৰ্ট আপোনালোকক থুলমূলকৈ বুজিব পোৱাকৈ মই দি দিলোঁ। ঠিক আছে, এতিয়া আকৌ এক্সাম্পল চাম হা। ইয়াত কি দিয়া আছে? I will stay at home -5 days. যে মই 5 দিন ক'ত থাকিম? ঘৰতে থাকিম। I will stay at home -5 days. চাওক, মই 5 দিন ধৰি মই কি ক'ত থাকিম? ঘৰত থাকিম। ইয়াতে কোনটো প্ৰেপজিশ্যন আহিব বাৰু? এবাৰ কওকচোন, আপোনালোকে কওক, ইয়াত কোনটো প্ৰেপজিশ্যন আহিব? য়েছ, আমি পঢ়ি আহিছোঁ ন, ইয়াতে ফৰ প্ৰেপজিশ্যনটো আহিব। কিয় আহিব কওকচোন? যিহেতু 5 দিন ঘৰতে মই থাকিম, এটা দীৰ্ঘব্যাপী সময় বা এটা পিৰিয়ড অফ টাইমৰ কথা মেনশ্যন কৰি আছে ইয়াতে। বুজি পাইছেনে? তো আই উইল ষ্টে এট হোম বাক্যশাৰী কি হৈছে? এটা পিৰিয়ড অফ এছোৱা সময়ৰ কথা মেনশ্যন কৰি, যে তেওঁ 5 দিন ধৰি, সেই 5 দিন সময়ছোৱাৰ কথা কৈ আছে। সেই 5 দিন ধৰি তেওঁ ক'ত থাকিব? ঘৰত থাকিব, বা মই ক'ত থাকিম? ঘৰত থাকিম। ঠিক আছে, তেতিয়াহ'লে আমি এনেকুৱা ক্ষেত্ৰত কি ব্যৱহাৰ কৰোঁ? ফৰ ব্যৱহাৰ কৰোঁ, ফৰ প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰোঁ। চ' কাৰেক্ট আনচাৰ ইজ ফৰ। চ' ইয়াৰ পাছত চাওক, 5 days আমি যে কনচেপ্টত পঢ়ি আহিছিলোঁ, এই যে ছিংগুলাৰ নাউন, ফ্লুৰেল নাউন, এডজেক্টিভ অফ কোৱালিটি, এবাৰ এনেকুৱা ৰিলেটেড শব্দ আহে সেইটো প্ৰেপজিশ্যনৰ পাছত। এই 5 days যিটো হয়, 5 days যিটো হয়, সেইটো কি হয়? এই ডেজটো যিটো হয়, ছিংগুলাৰ নাউনৰ ফ্লুৰেল ফৰ্ম। বুজি পাইছেনে? ডে মানে হ'ল কি? ছিংগুলাৰ নাউন, অৰ্থাৎ ছিংগুলাৰ কাউণ্টেবল নাউনৰ ফ্লুৰেল ফৰ্ম।
days 5 days কিমান দিন 5 দিন বুজি পাইছিলে নাই ইয়াতে কৈছিলে নাই সিঙ্গুলাৰ নাউনো আহিব পাৰে প্লুৰেল নাউনো আহিব পাৰে বা এডজেক্টিভ অফ কোৱালিটিও আহিব পাৰে বা এভাৰো আহিব পাৰে তেতিয়াহ'লে আমি কি পালো যে প্ৰথমে শেষ বাক্যশাৰীয়ে কি কৈছে যে আই উইল ষ্টে এট হোম এছোৱা সময়ৰ কথা মেনশ্যন কৰি আছে সেইকাৰণে কি হ'ল আমি ফৰ প্ৰেপজিশ্যনটো বহালো আৰু সেই ফৰ প্ৰেপজিশ্যনটোৰ পাছত সাধাৰণতে কি আহে বুলি কৈছে কোনো সিঙ্গুলাৰ নাউন আহিব পাৰে প্লুৰেল নাউন আহিব পাৰে সো আমি ইয়াত কি পালো প্লুৰেল নাউনৰ ব্যৱহাৰ দেখা পালো কি কৈছে ইয়াতে 5 days বুজি পালে নে মই কিমান দিন ঘৰতে থাকিম 5 দিনৰ ভাৱে ঘৰত থাকিম অলৰাইট আশা কৰো বুজি পালে সো নাও আমি চাম নেক্সট টু এক্সাম্পল ওকে ষ্টুডেণ্ট যদি বুজি পোৱা নাই মই বাৰে বাৰে কৈ থাকো আপোনালোকে ৰিপিট কৰি চাব ভিডিঅ'টো ৰিপিট কৰি চালে আৰু বেছি বুজি পোৱা যায় ঠিক আছে চাব এইটো হা দিছ কেক ইজ পাৰফেক্ট এজ এ ডেলিচিয়াছ ডিজাৰ্ট সেইটো একেটাই হয় চাওক এই কেকটো কি হয় দিছ কেক ইজ ডেজ এজ ডেলিচিয়াছ ডিজাৰ্ট চাওক এই কেকটো কি হয় সুস্বাদু ডেজাৰ্টৰ বাবে একেবাৰে উপযুক্ত বুলি কৈছে এই কেকটো কি সুস্বাদু ডেজাৰ্টৰ বাবে কি হয় একেবাৰে উপযুক্ত বুলি কৈছে তাৰমানে আমি যে ওপৰত পঢ়ি আহিছিলো মনত আছেনে বাৰু আকৌ আপোনালোকক মই হেৰি কৰি দিছো অকমান যে এই চাৰ্টটো যে দিছিলো এই চাৰ্টটো যে দিছিলো চাওক এডজেক্টিভ অফ কোৱালিটি ৰাইট এডজেক্টিভ অফ কোৱালিটি মানে মই কি কৈছিলো যিটো নাউন শব্দৰ গুণগান কৰা যিটো শব্দ হয় সেইটো হ'ল এডজেক্টিভ অফ কোৱালিটি মই যে কৈ আছিলো নাউন শব্দ কোনোবা ব্যক্তিৰ নাম কোনোবা বস্তুৰ নাম ৰাইট কোনোবা নদ নদী পাহাৰ পৰ্বত ইত্যাদিৰ নাম বুজোৱা শব্দবোৰ হৈছে নাউন শব্দ তো সেই তেনেকুৱা ধৰণৰ শব্দবোৰৰ মানে লৈ যোনটো শব্দই গুণগান গায় তো তেনেকুৱা ধৰণৰ শব্দবোৰ আমি এডজেক্টিভ অফ কোৱালিটি বুলি কওঁ যেনে মই যে আপোনাক উদাহৰণ এটা দিছিলো ৰাণী হ'ল কি নাউন শব্দ এগৰাকী ছোৱালী তেওঁ এজনী ছোৱালী কি কৈছে ৰাণী দেখিবলৈ বহুত ধুনীয়া ধুনীয়াটো কি হ'ল এডজেক্টিভ অফ কোৱালিটি তাৰমানে ৰাণী যিটো দেখিবলৈ দেখা যিটো কোৱালিটিটো সেইটো বহুত ধুনীয়া বুলি কৈ আছে এডজেক্টিভ অফ কোৱালিটি ধুনীয়া বিউটিফুল কাক কৈ আছে ৰাণীক কৈ আছে ৰাণী কি আছিলে নাউন শব্দ তেওঁ নাউন হয় তাৰমানে সেই নাউন শব্দটো কি কৈছে তেওঁ গুণগান গাইছে কোনটোৱে বিউটিফুল শব্দটোৱে গাইছে তাৰমানে এই বিউটিফুল শব্দটো কি হয় এডজেক্টিভ অফ কোৱান্টিটি হয় বুজি পাইছেনে সো সেই সেম সূত্ৰটো ক'ত এপ্লাই হৈ আছে এই এক্সাম্পলটোত এপ্লাই হৈ আছে মন দিছেনে বাৰু ষ্টুডেণ্টছ মন দিছেনে এই এক্সাম্পলটো এই কুৱেশ্যনটো দিছ কেক ইজ পাৰফেক্ট এজ এ ডেলিচিয়াছ ডিজাৰ্ট চাওক এই কেকটো কি কৈছে সুস্বাদু ডেজাৰ্টৰ বাবে একেবাৰে উপযুক্ত বুলি কৈছে বুজি পাইছেনে কেক কি হয় কেকটো এটা বস্তু লাইক বস্তুৰ নাম হয় খোৱা বস্তুৰ নাম তেতিয়াহ'লে কেকটো কি হয় এই নাউন শব্দ হয় হয়নে নহয় নাউন শব্দ হয় তেতিয়াহ'লে সেই নাউন শব্দটো কি হৈছে ডেলিচিয়াছ বুলি কৈছে খাবলৈ বহুত ডেলিচিয়াছ সুস্বাদু বুজি পাইছেনে সেই কেকটোৰ কি কৈছে ডেলিচিয়াছ শব্দতে গুণগান গাইছে বুজি পাইছেনে নাই বাৰু কেকটো হ'ল নাউন শব্দ আৰু সেই নাউন শব্দটোৰ গুণগান কোনটোৱে গাইছে সেই ডেলিচিয়াছ শব্দটোৱে গাইছে আৰু এটা ইয়াত গুণগান গোৱা শব্দ আছে কোনটো বাৰু কওকচোন পাৰফেক্ট একেবাৰে উপযুক্ত কাক কৈছে উপযুক্ত বুলি কেকটোক কৈছে তাৰমানে কেকটোৰ গুণগান গাইছে বুজি পাইছেনে তেতিয়াহ'লে ইয়াত আমি কোনটো ব্যৱহাৰ কৰিম ফৰ প্ৰেপজিশ্যনটো ইউজ কৰিমেই ফৰ প্ৰেপজিশ্যনটো ইউজ কৰিম হয়নে নহয় চাব ইয়াতে মই আপোনালোকক ফাৰ্ষ্ট ফৰ প্ৰেপজিশ্যনটো আমি ইউজ কৰি লওঁ তাৰ পাছতে ইয়াতে আমি ফৰ প্ৰেপজিশ্যনটো ইউজ কৰিলো ৰাইট যে সেই সূত্ৰটো মই আপোনালোকক ওপৰত যে কনচেপ্টটো দিছিলো যে সেই ফৰ প্ৰেপজিশ্যনটো যেতিয়া ইউজ হ'ব তাৰ পাছত কি আহে সিঙ্গুলাৰ নাউন প্লুৰেল নাউন এডজেক্টিভ অফ কোৱালিটি শব্দ আহে বা বহি যায় ঠিক আছে তো তেতিয়াহ'লে সেই ইয়াতে ফৰ প্ৰেপজিশ্যনটো ইউজ কৰাৰ পাছত আমাৰ কি আহিলে এডজেক্টিভ অফ কোৱালিটিৰ এটা ৱৰ্ড আহি বহি দিলে বুজি পালেনে এতিয়া ইয়াৰ কনচেপ্টটো ক্লিয়াৰলি চাওক ইমান অলপ দীঘলীয়াকে আপোনালোকক মই কিয় বুজাই আছো মই বাৰে বাৰে ৰিপিট কৰি আছো যে মই বেছিকৰ পৰা আপোনালোকক শিকাই আছো একেবাৰে বেছিকৰ পৰা শিকাই আছো যে কোনবোৰ দিশত কি ধৰে কেনেদৰে ইউজ হয় সেই বস্তুটো আপোনালোকে যদি বেছিকৰ পৰা জানে তেতিয়াহ'লে লাগিলে সেইটো বহুত টাফ লেভেলৰ কুৱেশ্যন পেপাৰেই নহওক কিয় কনচেপ্টটো যেতিয়া আপোনাৰ মনত থাকিব তেতিয়া আপুনি সেইটো ইজিলি টেকল কৰি দিব পাৰিব লাগিলে প্ৰব্লেম যিয়ে নহওক হয়নে নহয় বাৰু চ' সেইকাৰণে মই আপোনালোকক অকণমান বহলকে বুজাই আছো বা দীঘলকে বুজাই আছো চ' সেইখিনি বুজি পাবৰ কাৰণে আপোনালোকৰ ফ'কাছ নিতান্তই প্ৰয়োজন আৰু যদি ফ'কাছ কৰি তেতিয়া বুজি পাব যদি ফ'কাছ আপোনালোকে কৰিব নিবিচাৰে দেন অবভিয়াছলি ইমানকে বুজি পোৱা নাযায় ঠিক আছে ষ্টুডেণ্টছ আমি আগবাঢ়ো তেতিয়াহ'লে নেক্সট কুৱেশ্যনটোলৈ ঠিক আছে নেক্সট কুৱেশ্যনটো কি দিছে চাওক This is the most beautiful place I have waited dash ever. So this is the most beautiful place I have waited dash ever. কি কৈছে এইখনে মই অপেক্ষা কৰি থকা বা মোৰ বাবে অপেক্ষা কৰা আটাইতকৈ কি ধুনীয়া ঠাইখন বুলি কৈছে
This is the most beautiful place I have waited forever. বুজি পাইছেনে? তেওঁ কেতিয়াৰ পৰা অপেক্ষা কৰি আছিলে? বহু দিনৰ পৰা অপেক্ষা কৰি আছিলে। এটা ব্যাপক দীৰ্ঘ সময়ৰ কথা মেনশ্যন কৰিছে। আমি যদি কনচেপ্টত ক্লিয়াৰলি পঢ়িবলৈ পাইছিলো, ইয়াতে চাওক কোনো বিশেষ দীৰ্ঘতা ব্যাপক সময়ৰ বাবে আমি ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ, হয়নে? তেতিয়াহ'লে সেই বাক্যশাৰীত কি কৈ আছে? তেওঁ কেতিয়াৰ পৰা অপেক্ষা কৰি আছিলে? বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলে। কি কোনটোক লৈ? যে তেওঁৰ বাবে যিখন আটাইতকৈ ধুনীয়া ঠাই আছিলে, সেই ঠাইখনৰ বাবে তেওঁ বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলে আৰু ফাইনেলি আজি তেওঁ পাই গ'ল। পোৱাৰ পাছত সেই বাক্যশাৰী তেওঁ কৈছে যে দিছ ইজ দ্য মষ্ট বিউটিফুল প্লেচ আই হেভ ৱেইটেড ডেছ এভাৰ, যে এইখনেই মোৰ বাবে অপেক্ষা কৰা আটাইতকৈ ধুনীয়া ঠাইখন। এই ঠাইখনৰ কাৰণে তেওঁ বহুত দিনৰ পৰা এটা লং পিৰিয়ডৰ পৰা বা এটা পিৰিয়ড অফ টাইমৰ পৰা তেওঁ কি কৰি আছিলে? ৱেইট কৰি আছিলে। তো যেতিয়া আমি পিৰিয়ড অফ টাইমৰ পৰা ৱেইট কৰি থকা বুজাওঁ চেণ্টেন্স পাওঁ, তেতিয়াহ'লে আমি ডাইৰেক্ট ইয়াত কি পুট কৰিম? য়েছ ষ্টুডেণ্টছ, আমি ইয়াতে পুট কৰিম প্ৰেপজিশ্যন ফৰ। বুজি পাইছেনে? ইয়াত আমি কোনটো পুট কৰিম তেতিয়াহ'লে? প্ৰেপজিশ্যন ফৰ। ঠিক আছে, ফৰৰ পাছত কি আহিলে ইয়াত চাওক। তেতিয়াহ'লে ফৰৰ পাছত কি আহিলে? ফৰৰ পাছত এভাৰ ৱৰ্ডটো আহি গ'ল। সেইটো মই প্ৰত্যেকটো কনচেপ্টৰ এগেইনষ্টত আপোনালোকক বুজি পাবৰ কাৰণে, ক্লিয়াৰলি বুজি পাবৰ কাৰণে এটা এক্সাম্পল আনিছো। চাওক, আমি কনচেপ্টত পঢ়িছিলো নে যে যেতিয়া সি পিৰিয়ড অফ টাইম বুজাব, সেই চেণ্টেন্সত আমি ফৰ প্ৰিপজিশ্যন ইউজ কৰাৰ পাছতো তাৰ পাছত ইনডেফিনিট আৰ্টিকল এৰ সৈতে ছিংগুলাৰ নাউন, প্লুৰেল নাউন, এডজেক্টিভ অফ কোৱালিটি আৰু যিটো এভাৰ শব্দটো বহে বুলি কৈছে। চ' সেই বাক্যশাৰীত আপোনালোকে দেখিবলৈ পাইছে যে সেই পিৰিয়ড অফ টাইম বুজোৱা ফৰ শব্দটোৰ পাছত কি বহিছে? এভাৰ বহিছে। বুজি পালেনে? আশা কৰো আপোনালোকে ভালদৰে বুজি পালে। অলৰাইট, চ' আমি তেতিয়াহ'লে আগবাঢ়ো নেক্সট দিশটোলৈ। চ' কোনটো দিশত আৰু আমি প্ৰেপজিশ্যন ফৰ আৰু ডিউৰিংটো ব্যৱহাৰ কৰিব পাৰোঁ। ঠিক আছে, আজি কিন্তু আমি অপাৰেশ্যন, আজি নহয়, ইয়াৰ প্ৰত্যেকটো ক্লাছতে আমি প্ৰেপজিশ্যনৰ অপাৰেশ্যন চলাই আছো। চ' আপোনালোকে যিসকলে আমাৰ লগত যোগ হৈ ভিডিঅ'টো কণ্টিনিউৱাছলি চাই আছে, তেওঁলোকে ক্লিয়াৰকৈ বুজি পাইছে বুলি মই আশা কৰোঁ। আৰু যিসকলে আধাতে আহিছে, তেওঁলোকৰ বাবেও ইমান ইজি নহয়। চ' মই তেখেতলোক বা তেওঁলোকক কওঁ যে আপোনালোকে গৈ প্ৰথমে চাই আহক ফাৰ্ষ্ট ভিডিঅ'খন। ঠিক আছে, তেতিয়াহ'লে আমি এতিয়া অন্য এটা কনচেপ্ট চাম। ভালকে চাব। ঠিক আছে ষ্টুডেণ্টছ, ইয়াত চাব নেক্সটটো কনচেপ্ট কি কৈছে? যে কোনো বিশেষ ব্যাপক কি কৈছে? কোনো বিশেষ ব্যাপক সময় বুজোৱা, চাব দেই, কোনো বিশেষ ব্যাপক সময় বুজোৱা শব্দৰ আগত কি হয়? দা হোল, এই শব্দটো দা হোল, সেই শব্দটো থাকিলে কি হয়? ইয়াৰ আগত ফৰ বা ডিউৰিং, এই দুইটা প্ৰেপজিশ্যনকে আমি ব্যৱহাৰ কৰিব পাৰোঁ। মনত ৰাখিব, কোনো বিশেষ ব্যাপক সময় বুজোৱা অৰ্থাৎ পিৰিয়ড অফ টাইম, বুজি পাইছেনে? তেনেকুৱা বুজোৱা শব্দৰ আগত যদি সেই দা হোল শব্দটো থাকে, মনত ৰাখিব, দা হোল শব্দটো থাকে, তেতিয়া আমি কি কৰিব পাৰোঁ? এই ফৰ আৰু ডিউৰিং দুইটা প্ৰেপজিশ্যনকে আমি ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু ইয়াত আৰু এটা চৰ্ত আছে, আৰু এটা কনচেপ্ট আছে, মনত ৰাখিব। কিন্তু অল যেতিয়া থাকিব, যেতিয়া অল লিখা থাকিব, যেনে আমি ক'লো যে এটা পিৰিয়ডত বুজোৱা শব্দৰ আগত, এছোৱা সময় বুজোৱা শব্দৰ আগত দা হোল যিটো শব্দ থাকিব, এই শব্দটো থাকিলে ফৰ আৰু ডিউৰিংটো ব্যৱহাৰ কৰিম, দুইটাই কৰিব পাৰোঁ। কিন্তু সেই শব্দটোৰ ঠাইত যদি অল থাকে, তেতিয়া কি কৰিম? আমি ফৰ বা ডিউৰিং একোৱেই ব্যৱহাৰ কৰিব নোৱাৰোঁ বা আমি ব্যৱহাৰ নকৰোঁ। বুজি পাইছেনে বাৰু কনচেপ্টটো? কি ক'লে? যে কোনো বিশেষ ব্যাপক সময় বা পিৰিয়ড অফ টাইম বুজোৱা যেতিয়া শব্দ থাকিব, তাৰ আগত এই স্পেচিফিক দা হোল, যি দা হোল শব্দটো যেতিয়া থাকিব, ই থাকিলে আমি কি কৰিব পাৰোঁ? ফৰ আৰু ডিউৰিং এই দুইটা প্ৰেপজিশ্যনকে ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু সেই ছেম সূত্ৰত যেতিয়া সেই দা হোল শব্দটোৰ সলনি অল শব্দটো থাকে, তেতিয়াহ'লে আমি ফৰ বা ডিউৰিং সেই দুইটা প্ৰেপজিশ্যনে ব্যৱহাৰ কৰিব নোৱাৰোঁ, বা তাত ব্যৱহাৰ নকৰিলেও বাক্যশাৰী কমপ্লিট হৈ যায়। বুজি পাইছেনে বাৰু? ঠিক আছে, এতিয়া আমি আপোনালোকৰ চাম, এক্সাম্পল চাম। এক্সাম্পল চালে কি হয় আৰু বেছি ভালকে বুজি পোৱা যায়। ঠিক আছে, ইয়াত চাব হা, এক্সাম্পল। ইয়াত I have been working on this project that's the whole day. ওপৰত মেনশ্যন কৰি আহিছিলোঁ whole day, হয়নে? গোটেই দিনটো এই প্ৰজেক্টটোৰ কাম কৰি আছোঁ। কোনে কৰি আছোঁ? মই কৰি আছোঁ, ৰাইট? মই গোটেই দিনটো বা দিনজোৰা এই প্ৰজেক্টটোৰ কাম কৰি আছোঁ। তাৰমানে দিনজোৰা কৰি আছে, হয়নে? এটা পিৰিয়ড অফ টাইমৰ কথা কৈ আছে, এছোৱা সময়, মানে দিনজোৰা সেই সময়ছোৱাত বা গোটেই দিনটোৰ সময়ছোৱাতে তেওঁ প্ৰজেক্টটোৰ কাম কৰি আছে, বা মই প্ৰজেক্টটোৰ কাম কৰি আছোঁ। বুজি পাইছেনে? ইয়াতে কি কৈছে? পিৰিয়ড অফ টাইমৰ কথা কৈ আছে। তো পিৰিয়ড অফ টাইমৰ কথা বুজোৱা যিটো শব্দ বা যিটো বাক্য, তাৰ আগত যদি ইয়াত কি পাইছিলোঁ আমি?
তাৰ আগত যদি এই যিটো দা হোল শব্দটো থাকে, ইয়াত আছেনে দা হোল শব্দটো? য়েছ, য়েছ, দা হোল শব্দটো যেতিয়া থাকিব তেতিয়া আমি কি কৰিব পাৰো, ইয়াত ফৰ বা ডিউৰিং সেই দুটা প্ৰেপজিশ্যনকেই ব্যৱহাৰ কৰিব পাৰো। ইয়াত অপশ্যনত কি কি আছে চাও, অপশ্যন এ উইথ, বি ফৰ, ডিউৰিং, অন, অফ। য়েছ ষ্টুডেণ্টছ, অবভিয়াছলি অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ। আমি ওপৰৰ কনচেপ্টত পঢ়ি আহিছিলো যে পিৰিয়ড অফ টাইম বুজোৱা শব্দৰ আগত যেতিয়া আমি এই দা হোল স্পেচিফিক এই শব্দটো দা হোল শব্দটো দেখিবলৈ পাওঁ তেতিয়া আমি ডাইৰেক্টলি কি কৰিব পাৰো, ফৰ বা ডিউৰিং সেই দুইটা প্ৰেপজিশ্যনকে আমি ব্যৱহাৰ কৰিব পাৰো। তেতিয়াহ'লে আমি ইয়াত কোনটো প্ৰেপজিশ্যন এড কৰিম? য়েছ, ফৰ অব্লিক ডিউৰিং। ফৰো ব্যৱহাৰ কৰিব পাৰো আৰু ডিউৰিঙো ব্যৱহাৰ কৰিব পাৰো আমি ইয়াত সেই চেণ্টেন্স শাৰীত। বুজি পাইছেনে বাৰু ষ্টুডেণ্টছ? নাও চাও, সেইটো বুজি পালে আৰু এটা এক্সাম্পল চাম আমি। মন দি চাব, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। অ'কে, হি ৱৰ্কড ডেজ দ্য হোল ডে। চাওক, হি ৱৰ্কড ডেজ দ্য হোল ডে, একেটাই হয়। চাওক, গোটেই দিনটো সি কাম কৰিলে, গোটেই দিনটো সি কাম কৰিলে, হয়নে নহয় বাৰু? হি ৱৰ্কড ডেজ দ্য হোল ডে, তাৰমানে সেই গোটেই দিনজোৰাই গোটেই দিনটোৰ সময়খিনিতে সেই সময়ছোৱাতে সি কামেই কৰি থাকিলে। বুজি পাইছেনে? তেতিয়াহ'লে আমি সেই ওপৰত পঢ়ি অহা কনচেপ্ট বা সূত্ৰটো অনুসৰি আমি ইয়াতে কি বহাম? ফৰ প্ৰেপজিশ্যনটো বহাম। আৰু লগতে কি কৈছিলে, তো তেনেকুৱা ধৰণৰ মিনিং কৰা শব্দবোৰ আগত যেতিয়া এই দা হোল শব্দটো দেখিবলৈ পাওঁ আমি ডাইৰেক্টলি একো চাব নালাগে, কি পুট কৰি দিব লাগে? ইয়াত ডিউৰিং বা ফৰ প্ৰেপজিশ্যনটো পুট কৰি দিব লাগে। ঠিক আছে, বুজি পাইছেনে বাৰু? তেতিয়াহ'লে ইয়াতে কি হ'ব? ডিউৰিং বা ফৰ হৈ যাব। ঠিক আছে, বুজি পাইছেনে বাৰু? য়েছ, আপোনালোকে বহুত ভালকৈ বুজি পাইছে। ঠিক আছে, এবাৰ মন দি চাই ভালকে মনোযোগ দি চাওক, আৰু যদি মনোযোগ দিয়ে তেতিয়াহ'লে 100% A to Z আপোনালোকে বুজিব পাৰিব। অলৰাইট, আৰু চাওঁ এক্সাম্পল, আৰু চাওঁ। যিমান আমি এক্সাম্পল চাম, যিমান ডিছকাছ কৰি যাম, যিমানবাৰ আমি প্ৰেক্টিচ কৰিম, সিমানেই ইম্প্ৰুভ আমাৰ প্ৰগ্ৰেছটো হৈ যায়। ঠিক আছে, চাওক এতিয়া চাওক, চি ষ্টাডিড ডেজ অল নাইট। কি কৈছে? চি ষ্টাডিড ডেজ অল নাইট, যে তাই গোটেই ৰাতিয়ে পঢ়া শুনা কৰিলে বা তাই গোটেই ৰাতিটোৱে পঢ়িলে। মানে গোটেই ৰাতিটো, সেই ৰাতিৰ সময়ছোৱাৰ কথা কৈ আছে, পিৰিয়ড অফ টাইমৰ কথা কৈ আছে। বুজি পাইছেনে? তো আমি জানো যে পিৰিয়ড অফ টাইম কি বুলি ক'লে আমি কি ইয়াতে ফৰ বা ডিউৰিং প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰিব পাৰো। চৰি, ডিউৰিং নহয়, ফৰ প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰিব পাৰো। ঠিক আছে, কিন্তু 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 ইয়াতে বাক্যশাৰী আপোনালোকে চাই ল'ব ভালকে। ইয়াতে পটককে আপুনি কি কৰি দিব পাৰে? ডিউৰিং বা ফৰ মাজত ইয়াতে বহাই দিব পাৰে, কিন্তু ডিউৰিং বা ফৰ বহাই দিলে ইয়াত কি হ'ব? ভুল হৈ যাব। মই যে ওপৰত কনচেপ্টটো দি আহিছিলো মনত পৰিছেনে? যে এচোৱা সময় বুজোৱা বাক্য শাৰী বা শব্দ, যিটো মিনিং কৰা শব্দৰ আগত যদি মানে শব্দ থাকে তেতিয়া আমি ফৰ প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰোঁ। ঠিক আছে, তাই গোটেই ৰাতিটো সেই ৰাতি চোৱাৰ কথাই কৈ আছে, পঢ়া শুনা এচোৱা সময় পিৰিয়ড অফ টাইমৰ কথাই কৈ আছে, আমি ইয়াত ফৰ ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু আমাক ইয়াত এটা কি দিছিলে? বেলেগ সূত্ৰ, অৰ্থাৎ বাধ্যকতা এটা দিছিলে। কোনটো? এবাৰ আকৌ চাওকচোন। সেইটো যেতিয়া অল শব্দটো থাকিব সেই শব্দৰ আগত এই মানে যেনেদৰে শব্দত এই মানে পিৰিয়ড অফ টাইম বুজোৱা যিটো শব্দ, এই শব্দৰ আগত যেতিয়া অল শব্দটো থাকিব, সেই পাৰ্টিকুলাৰ শব্দটোৰ কাৰণে বা অল শব্দটোৰ কাৰণে কি হয়? ফৰ বা ডিউৰিং সেই দুটা প্ৰেপজিশ্যনত আমি কোনো এটাকে বহুৱাব নোৱাৰো। তাৰমানে সেই দুটা নবহালেও বাক্যশাৰী কমপ্লিটলি শুদ্ধ হৈ আছে, মিনিংফুল হৈ আছে। বুজি পালেনে? চ' চি ষ্টাডিড ডেজ অল নাইট, চি ষ্টাডিড ফৰ অল নাইট বা ডিউৰিং অল নাইট বুলি নকওঁ, চি ষ্টাডিড অল নাইট। তাৰমানে তাই গোটেই ৰাতিয়ে পঢ়িলে, ৰাতিয়ে পঢ়া শুনা কৰিলে। বুজি পাইছেনে? চ' ইয়াৰে কাৰেক্ট আনচাৰটো কোনটো হ'ব তেতিয়াহ'লে? অপশ্যন ডি, ন' প্ৰেপজিশ্যন ৰিকুৱাৰ্ড। চাওক, কিমান সৰু সৰু সূত্ৰ, সৰু সৰু কনচেপ্ট, সেই কনচেপ্টখিনিকে আপোনালোকক কি কৰিব? এক্সামিনাৰজনে পাজল লগাই দিব, কুৱেশ্যনত তেনেকেই সুধিব এক্সামৰ পেপাৰত। তেতিয়া আপুনি যেতিয়া এতিয়াই যদি কনচেপ্টখিনি ক্লিয়াৰ কৰি ৰাখে, তেতিয়া কি হ'ব? এক্সামিনাৰে যেনেকুৱাই ক্ৰিটিকেল কুৱেশ্যন নকৰক কিয়, এতিয়াৰ দৰে যদি কনচেপ্টটো মনত ৰাখে, তেতিয়া আপুনি ভুল কৰি নাহে। বুজি পাইছে? ঠিক আছে, আমি তেতিয়াহ'লে আৰু এটা কি চাম? এক্সাম্পল চাম। চাওক, উই ট্ৰেভেল ডেজ অল মান্থ। কি কৈছে? উই ট্ৰেভেল ডেজ অল মান্থ, মানে আমি গোটেই মাহটোৱে ভ্ৰমণ কৰিলোঁ।
ইয়াত কি কৈছে গোটেই মাহটো এই গোটেই মাহছোৱাৰ এছোৱা সময় এটা কমপ্লিট সেই মাহটোৰ মানে পিৰিয়ড অফ টাইমৰ কথা কৈ আছে ঠিক আছে সেইটো সূত্ৰত আমি ফৰ প্ৰেপজিশ্যন ইউজ কৰিব পাৰো হয়নে ইয়াত ফৰ প্ৰেপজিশ্যনটো আমি ইউজ কৰি দিম নেকি কওকচোন নো ষ্টুডেণ্ট সেই ভুলটো নকৰিব জাষ্ট আমি আগৰ এক্সাম্পলত চাই আহিছো যে এই এছোৱা সময়ৰ কথা কৈ আছে ঠিক আছে ফৰ প্ৰিপজিশ্যনটো ইউজ কৰিব পাৰো কিন্তু ইয়াত আৰু এটা আমাৰ বাধ্যবাধকতা লগাই থৈ দিছে কোনটো যে অল শব্দটো এই যেতিয়া অল শব্দটো থাকিব এই মান্থ যিটো পিৰিয়ড অফ টাইম বুজোৱা শব্দটোৰ আগত যেতিয়া এই অল শব্দটো থাকিব তেতিয়া আমি কোনো ধৰণৰ ফৰ বা ডিউৰিং প্ৰেপজিশ্যনৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই তাৰমানে সেইটো ব্যৱহাৰ নকৰিলেও কি হৈ আছে এই শব্দ এই বাক্যশাৰী কি হৈ আছে কমপ্লিট মিনিংফুল হৈ আছে ঠিক আছে তাৰমানে উই ট্ৰেভেল অল মান্থ ঠিক আছে মানে আমি গোটেই মাহটোৱে কি কৰিলো ভ্ৰমণ কৰিলো তাৰমানে আমাক কাৰেক্ট আনচাৰটো কোনটো হ'ব য়েছ অপশ্যন ডি উইল বি দ্য কাৰেক্ট আনচাৰ সেই প্ৰশ্নটোত আমাক কোনো ধৰণৰ প্ৰেপজিশ্যনৰ প্ৰয়োজন নাই বুজি পাইছেনে বাৰু য়েছ আশা কৰোঁ আপোনালোকে ভালকে বুজি পালে যদি বুজি পোৱা নাই ৰিপিট কৰি চাব ঠিক আছে তেতিয়াহ'লে আগবাঢ়ো আমি পৰৱৰ্তী দিশটোত চ' এইটো মে বি লাষ্টটো হ'ব লাষ্ট ইউজেছ কাৰণ মই আপোনালোকক আগতো কৈছোঁ প্ৰত্যেকটো প্ৰেপজিশ্যনৰ মাল্টিপল দিশত মানে ইউজ কৰিব পাৰি চ' মই যিমানখিনি দিশত ইউজ কৰা হয় যিমানবোৰ প্ৰেপজিশ্যন আছে প্ৰত্যেকবোৰৰ ওপৰত অপাৰেশ্যন চলাই আছোঁ আৰু তাৰ প্ৰত্যেক ডিটেইল আপোনালোকক মই ইয়াত দি আছোঁ চ' সেইকাৰণে অলপ আমাক সময়ৰ প্ৰয়োজন হৈ যায় আৰু ভিডিঅ'বোৰ এবাৰতে দিব নোৱাৰি সেইকাৰণে পাৰ্ট ৱাইজ দিব লগা হৈ যায় ঠিক আছে যি কি নহওক আমাৰ ইতিমধ্যে দ্বিতীয় খণ্ডত আমাৰ এগৰাকী ছাত্ৰই আমাক এটা প্লে লিষ্ট বনাবলৈ ইয়াতে তেখেতে অনুৰোধ কৰিছে আমি সেইটোৰ ওপৰতে কাম কৰি আছো তো আমি সকলো ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ কাৰণে ইংৰাজী গ্ৰামাৰ ছেকশ্যনটো বিশেষকৈ নেৰেশ্যন ভইচ প্ৰেপজিশ্যন ফ্ৰেছেছ ইডিয়ামছ ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন যিমান আছে প্ৰত্যেকটোৰে সুকীয়াকৈ আপোনালোকক প্লে লিষ্ট বনাই আমি ক্লাছেছ প্ৰভাইড কৰিম কিন্তু তাৰ কাৰণে আমাক অলপ সময়ৰ প্ৰয়োজন হ'ব কাৰণ কিয়নো আপোনালোকৰ বাবে কণ্টেণ্টটো মই ছিংগল হেণ্ডেডলি ক্ৰিয়েট কৰোঁ আপোনালোকৰ বাবে যিমানখিনি পাৰোঁ কণ্টেণ্ট মই নিজেই বনাওঁ অকলে বনাওঁ মোৰ কোনো হেল্পাৰ নাই আৰু চবচে ইণ্টাৰেষ্টিং কথা হ'ল কি মোৰ হাতত মানে ইমান মানে সময় নাথাকে মোৰ বিশেষকৈ সময়ৰ যথেষ্ট নাটনি মই আপোনালোকক টু বি ভেৰি অনেষ্ট সঁচা কথাটো কৈ দিছোঁ মোৰ মানে দিনযোৰা বিভিন্ন অফিচিয়েল কাম বনবোৰত ব্যস্ত থকা হয় আৰু ৰাতি যিমানখিনি সময় পাওঁ আপোনালোকৰ বাবে ছিংগল হেণ্ডেডলি মই নিজে এইখিনি কণ্টেণ্ট ক্ৰিয়েট কৰোঁ চ' আশা কৰোঁ যিজন ছাত্ৰ বা যিগৰাকী ছাত্ৰই কমেণ্টত আমাক জনাইছিলে দ্বিতীয় খণ্ডত প্লেলিষ্ট সেই প্লেলিষ্টৰ কথাটো আমি নথকা নহয় ভাবি আছোঁ কিন্তু সেইটোৰ ওপৰত আমি কামো কৰি আছোঁ আৰু জাষ্ট আমাক কেইদিনমান লাগিব আপোনালোকে ৱেইট কৰক আমি ইংৰাজী গ্ৰামাৰৰ প্ৰত্যেকটো বিষয়ৰ প্লেলিষ্ট আপোনালোকৰ সুবিধাৰ ক্ষেত্ৰত আমি বনাই দিম অ'কে ঠিক আছে আমি তেতিয়াহ'লে আগবাঢ়ো শেষৰ দিশটো যি আমি পঢ়ি আছিলোঁ আজি কোনটো প্ৰেপজিশ্যনৰ ওপৰত ফৰ আৰু ডিউৰিং সেই দুটা স্পেচিফিক প্ৰেপজিশ্যনৰ ওপৰত পঢ়ি আছিলোঁ চ' সেইটো হ'ল লাষ্টটো দিশ আমি পঢ়িম ডিউৰিং প্ৰেপজিশ্যনৰ ওপৰত ঠিক আছে ইয়াত চাব ডিউৰিং ইজ ইউজ টু ডিনোট এ নন ফেষ্টিভেল চাজেছ বিহু পূজা দৌল যাত্ৰা এক্সেট্ৰা অৰ এনি কম্প্ৰিহেনচিভ পিৰিয়ড মেনশ্যন আৰ্লিয়াৰ মনত ৰাখিব দেই বহুত ইম্পৰ্টেণ্ট কনচেপ্ট হয় এবাৰ জাষ্ট মন দি চালে চব বুজি পাই যাব নাম জনা কোনো উৎসৱ চাওক নাম জনা কোনো উৎসৱ বিহু পূজা দৌল যাত্ৰা আদি কেৱল উৎসৱেই নহয় দেই যিকোনো কাম যিকোনো এনেকুৱা বিষয়বস্তু যিবোৰ আমি জানো বা আগতীয়াকে জানো ঠিক আছে সেইবোৰ কি কৰে আদি বা আগতে উল্লেখ কৰা কোনো ব্যাপক সময় পিৰিয়ড অফ টাইম বুজাবলৈ কি কৰে ডিউৰিং প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰা হয় বুজি পাইছেনে বাৰু কনচেপ্টটো এবাৰ ভালকে পঢ়ি ল'ব ভিডিঅ'টো পজ কৰি ল'ব আপোনালোকে পজ কৰি কনচেপ্টটো এবাৰ ভালকে পঢ়ি ল'ব তেতিয়া আৰু ক্লিয়াৰ হ'ব ঠিক আছে মই মোৰ ভিডিঅ'টো লেন্থটো দীঘল হৈ যাব কাৰণে কিছুমান ক্ষেত্ৰত আপোনালোকক শ্বৰ্টলিও বুজোৱা যেন অনুভৱ হৈ আছে মোৰ নিজৰে বাৰু তথাপিতো আশা কৰোঁ যিখিনি কৰিছোঁ মই আপোনালোকক ডিটেইলত ক'বলৈ চেষ্টা কৰি আছোঁ আৰু যিসকলে বুজিবলৈ কঠিন পাইছে ৰিপিট কৰি চাব তেতিয়া বেছি বুজি পাব চ' চাওক এতিয়া আমি এক্সাম্পল চাম এক্সাম্পল চালে বেছি বুজি পাম ঠিক আছে চাওক এক্সাম্পল ওৱানত কি দিয়া আছে আই উইল বি এট হোম ডেছ পূজা কি কৈছে এক্সাম্পলটো যে পূজাৰ সময়ত মই ক'ত থাকিম ঘৰতে থাকিম পূজাৰ সময়ত মই ক'ত থাকিম ঘৰতে থাকিম চাব আমি ওপৰত কি কৈছিলোঁ যে নাম জনা কোনো উৎসৱ যেনে বিহু পূজা দৌল যাত্ৰা আদিসমূহ যে আগতে উল্লেখ কৰে ঠিক আছে নে আগতে উল্লেখ কৰে কিহৰ ওপৰত কৰে যে ব্যাপক সময়ৰ বাবে কৰে তো তেনেকুৱা ধৰণৰ মিনিং কৰা যিবোৰ শব্দ বা যিবোৰ বাক্য সেইবোৰ আমি ডিউৰিং প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰিম
হয়নে সেই কনচেপ্টটো ইয়াত খাটিছেনে এবাৰ ভালদৰে মন দি চাওকচোন ভালদৰে মন দি চাওক ষ্টুডেণ্ট যে আই উইল বি এট হোম দ্যাটছ পূজা তাৰমানে পূজাৰ সময়ত মই ক'ত থাকিম ঘৰত থাকিম তেওঁ আগতীয়াকেই কৈ দিছে কোনটোৰ ওপৰত সেই উৎসৱটোৰ ওপৰত পূজাটোৰ ওপৰত তেওঁ ক'ত থাকিব ঘৰত থাকিব কোনটো সময়ত পূজাৰ সময়ত তাৰমানে সেই পূজাৰ এটা যি ব্যাপক সময় বা পিৰিয়ড অফ টাইম এই পূজাৰ সময়ছোৱাত তেওঁ ক'ত থাকিব ঘৰত থাকিব ঠিক আছে বুজি পাইছেনে সেই কনচেপ্টটো ইয়াত মিলিছেনে কিয় ব্যৱহাৰ কৰা হৈছে তো তেনেকুৱা ধৰণৰ যি ধৰণৰ ব্যাপক সময় বুজাবলৈ বা আগতীয়াকৈ যিকোনো এটা উৎসৱ বা তথ্য বা বস্তুৰ বিষয়ে কৈ দিয়া হয় তেতিয়াহ'লে আমি সেই ক্ষেত্ৰত কি ব্যৱহাৰ কৰোঁ ডিউৰিং প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰোঁ বুজি পাইছেনে তেতিয়াহ'লে ইয়াতে কাৰেক্ট আনচাৰটো কোনটো হ'ব ডিউৰিং বুজি পাইছেনে বাৰু কি হ'ব আই উইল বি এট হোম ডিউৰিং পূজা ঠিক আছে ওকে আমি আগবাঢ়িম নেক্সট কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নহয় দেই এইবোৰ এক্সাম্পল হয় কুৱেশ্যন এক প্ৰকাৰে মই এক্সাম্পল ইয়াত এজ এ এক্সাম্পল অফ প্ৰেক্টিচ আপোনালোকক কনচেপ্টটো পঢ়াৰ পাছত আকৌ বুজি পাবৰ কাৰণে লৈ আনো ঠিক আছে চাব ইয়াত we went for a walk that's the break বিৰতিৰ সময়ত আমি খোজ কাঢ়িবলৈ গৈছিলো কেতিয়া গৈছিলো বিৰতিৰ সময়ত খোজ কাঢ়িবলৈ গৈছিলো মানে বিৰতিৰ সময় যিটো ৰেষ্ট টাইম সেইটো হয় কি এছোৱা সময় পিৰিয়ড অফ টাইম বা এটা ব্যাপক সময় ঠিক আছে সেইটো সূত্ৰ ইয়াত সোমাই আছে তাৰপিছত কি কৈছে যে খোজ কাঢ়িবলৈ গৈছিলো তাৰমানে সেই সময়খিনিত তেওঁ আগতীয়াকৈ কৈ দিছে যে গৈছিলো বুজি পাইছেনে আমাৰ কনচেপ্টটো কি কৈছিলে যে সেই বিশেষ যিটো নাম জনা কোনো উৎসৱ পূজা পাৰ্বণ বা যিকোনো কাম যিকোনো বস্তুৰ বিষয়ে যেতিয়া আগতে উল্লেখ কৰে কিহৰ ব্যাপক সময়ৰ বাবে তেতিয়া কি আমি ডিউৰিং প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰোঁ সেই চেম ইয়াত চাব উই ৱেণ্ট ফৰ এ ৱাক ডেছ দ্য ব্ৰেক যে বিৰতি যিটো ৰেষ্ট লোৱা বিৰতিৰ সময় সেইখিনি হ'ল কি ব্যাপক সময় বা পিৰিয়ড অফ টাইম এছোৱা টাইম তো এই সময়ৰ বাবে কি কৈছিলে সময়ত কি কৈছিলে তেওঁলোকে খোজ কাঢ়িবলৈ গৈছিলে তাৰমানে সেই আগতে যিটো হৈ গৈছে সেইটো আগতীয়াকৈ কৈ দিছে তো তেতিয়াহ'লে আমি ৰুলছ মতে বা কনচেপ্ট মতে আমি ইয়াত কোনটো ব্যৱহাৰ কৰিম প্ৰেপজিশ্যন য়েছ অবভিয়াছলি আমি ইয়াত ব্যৱহাৰ কৰিম ডিউৰিং প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰিম তেতিয়া কি হ'ব চেণ্টেন্সটো মিনিংফুলি ইয়াতে এৰেঞ্জ কৰা হৈছে ঠিক আছে উই ৱেণ্ট ফৰ এ ৱাক ডিউৰিং দ্য ব্ৰেক বুজি পাইছেনে আমাৰ ষ্টুডেণ্টছ নাও আৰু এটা এক্সাম্পল চাওক এইটো নেক্সট এক্সাম্পলটো ভালদৰে চাব হা কি দিয়া আছে ইট ৱাজ ৰেইনিং ফৰ দ্য হোল উইক ঠিক আছে ইট ৱাজ ৰেইনিং ফৰ দ্য হোল উইক চ' উই কুড নট ৱৰ্ক প্ৰপাৰলি দ্যাটছ দ্য টাইম কি কৈ আছে যে গোটেই সপ্তাহটো বৰষুণ দি আছিলে কি আছিলে গোটেই সপ্তাহটো বৰষুণ দি আছিলে তাৰমানে যিটো সপ্তাহ গোটেই সপ্তাহ সেইটো কি হয় পিৰিয়ড অফ টাইম হয় গোটেই সপ্তাহ যিটো হয় পিৰিয়ড অফ টাইম হয় এটা ব্যাপক সময় বা এছোৱা সময় কি আছিলে বৰষুণ দি আছিলে সেইছোৱা সময়ত বৰষুণ দি আছিলে তাৰমানে আগতীয়াকেই দি আছিলে সেইটো ক'ব বিচাৰিছে আমাৰ যিটো কনচেপ্ট আছিলে সেই কনচেপ্টটো এইটো সেই কনচেপ্টটোৰ লগত মিলিছেনে বাৰু য়েছ 100% মিলিছে আপোনালোকে জাষ্ট অকণ মন দি চালেই হ'ল যে এই গোটেই সপ্তাহটো এছোৱা সময় বা ব্যাপক সময় যে পিৰিয়ড অফ টাইম কি দি আছিলে বৰষুণ দি আছিলে তাৰমানে আগতীয়াকেই জনাই দিছে আগতীয়াকেই কৈ দিছে সেই পিৰিয়ডৰ সময়ছোৱাৰ কাৰণে তাৰ কাৰণে কি কৈছে তেওঁলোকে কি ভালদৰে বা আমি ভালদৰে কি কাম কৰিব পৰা নাছিলো সময়ত বুজি পাইছিলে নাই তেতিয়াহ'লে ইয়াৰে কাৰেক্ট প্ৰেপজিশ্যন কোনটো সোমাব য়েছ ডিউৰিং প্ৰেপজিশ্যনটো সোমাব বুজি পাইছেনে Okay, student, it was raining for the whole week, so we could not walk properly during the time. All right? Okay. আপোনালোকে আশা কৰোঁ ক্লিয়াৰলি বুজি পাইছে কাৰণ সেই যিটো ফৰ আৰু ডিউৰিং সেই দুটা প্ৰেপজিশ্যনৰ ইউজেছটো যথেষ্ট বহল হয় যথেষ্ট দীঘল হয় কেইবাটাও দিশ আছে আৰু সেইটো বুজাবৰ কাৰণে মই বহুতখিনি দিশৰ সহায় ল'ব লগা হৈছে আপোনালোকক সেইকাৰণে ভিডিঅ'ৰ লেন্থটো অলপ বেছি দীঘল হৈ গ'ল চ' নাও আৰু এটা দিশ আছে মই কৈ আছো নে বহুত দীঘল বহুত মাল্টিপল দিশত ইউজ কৰা হয় আৰু এটা দিশ আছে চ' নাও সেইটো আমি চাই লওঁ কুইকলি আমাৰ ভিডিঅ'ৰ লেন্থটো যথেষ্ট দীঘল হৈ গৈ আছে চাব দেই ফৰ এইবাৰ আকৌ ফৰ চাম প্ৰথমে আমি ডিউৰিঙৰ চালো ইয়াৰ আগৰটো ডিউৰিং চালো আকৌ নাও আমি ফৰ চাম চাওক ফৰ আৰু ডিউৰিং এই দুইটা প্ৰেপজিশ্যনৰ মই সুকীয়াকৈ আপোনালোকক ইয়াৰ ব্যৱহাৰৰ কথা কৈ আছো কাৰণ কিয়নো সেইখিনি তেনেকৈ কনচেপ্টটো ক্লিয়াৰ কৰিব পাৰিলেহে আপোনালোকে কমপ্লিট জানিব চাওক এতিয়া নাও ৱেষ্ট নকৰোঁ টাইমটো চাওক ফৰ ইজ ইউজ বিফৰ দ্য ৱৰ্ড পিৰিয়ড অফ টাইম ইফ দ্য প্ৰি-প্লেন কি কৈছে যে ফৰ ইজ ইউজ বিফৰ দ্য ৱৰ্ড কোনটো শব্দ আগত পিৰিয়ড অফ টাইম এছোৱা সময় ইয়াতো একেই ঠিক আছে ইফ দ্য প্ৰি-প্লেন ৱৰ্ক টু বি ডান অৰ to be done within a particular or extended period of time মনত ৰাখিব
is or is to be done within that period of time and in such case for means purpose সেই টপিকটো সেই দিশটো যথেষ্ট গুৰুত্বপূৰ্ণ হয় ইয়াতে অলপ মন দিব লাগিব আপোনালোকে বুজিবলৈ অলপ কঠিন আছে সেইটো দিশ কিন্তু অলপ যদি ফোকাস কৰে তেতিয়াহলে কুইকলি বুজি পাই যাব ঠিক আছে সেইটো লাষ্ট দিশ লাষ্টটো চাব দেই কোনো বিশেষ ব্যাপক সময় যেটো পিৰিয়ড অফ টাইমৰ ভিতৰত হ'ব লগা বা কৰিব লগা যি পূৰ্ব পৰিকল্পিত কাম সেইখিনি কি কৰে সময়ৰ ভিতৰত কৰা হলে বা কৰিব লাগিলে আমি কি পিৰিয়ড অফ টাইম বুজোৱা শব্দৰ আগতে কি কৰো ফৰ প্ৰেপজিশনটো ব্যৱহাৰ কৰো বুজি পাইছেনে বাৰু যে কোনো বিশেষ ব্যাপক সময় the period of টাইমৰ ভিতৰত আমি যে অথনি কলো সপ্তাহটোৰ ভিতৰত বা মাহটোৰ ভিতৰত হয়নে এই তেনেকুৱা ধৰণৰ যি পিৰিয়ড অফ টাইম তাৰ ভিতৰত হ'ব লগা বা যি কৰিব লগা কাম যেটো পূৰ্ব পৰিকল্পিত অৰ্থাৎ আগতে সেই কাম সেইখিনি সময়ৰ ভিতৰত কৰিম বুলি যেটো আগতে পৰিকল্পনা আপুনি কৰি থৈছে ঠিক আছে সেইখিনি সময়ৰ ভিতৰত কৰা হলে বা কৰিব লাগিলে সেইখিনি কাম যদি কৰিব লাগে বা পিৰিয়ড অফ টাইম এনেকুৱা ধৰণৰ বুজোৱা শব্দবোৰ আগত কি ব্যৱহাৰ কৰো আমি ফৰ প্ৰেপজিশনটো ইউজ কৰো হয়নে বাৰু আৰু এনে ক্ষেত্ৰত এই ফৰ প্ৰেপজিশনটো কি হয় উদ্দেশ্য হৈ যায় তাৰমানে পাৰপাস বুজায় আশা কৰো ভালকে বুজি পাইছে ওকে নাও আমি দুইটা এক্সাম্পল আনিছো মই ভেৰি শৰ্টলি সো এইটো চালে আপোনালোকে ভালকে বুজি পাব এই কনসেপ্টটোৰ লগত মিলি আছে নে নাই হেতু এতিয়া মই কৈ আছো ঠিক আছে চাওক আই উইল ষ্টে উইথ হিম দ্যাটস ক্ৰিসমাস চাওক মই ক্ৰিসমাছৰ বাবে তেওঁৰ লগত থাকিম আমাক কৈছিলে নে এটা ব্যাপক সময় পিৰিয়ড অফ টাইম খ্ৰীষ্টমাছ যিটো উৎসৱ বা যিটো খ্ৰীষ্টমাছ হ'বলৈ গৈ আছে সেইটো কি এটা নিৰ্দিষ্ট সময়ত হ'ব মানে এছোৱা সময়ৰ মাজত হ'ব খ্ৰীষ্টমাছটো সৰি এটা পইণ্ট অফ টাইম বা নিৰ্দিষ্ট টাইমত হৈ কিনে শেষ হৈ নাযায় নহয় জানো খ্ৰীষ্টমাছটো কমপ্লিট এটা দিন হৈ থাকে হয় নে নহয় তো সেই বিশেষ দিনটো এছোৱা সময় পিৰিয়ড অফ টাইম ঠিক আছে সেই ভিতৰত কেতিয়া হ'ব লগা পূৰ্ব পৰিকল্পিত যে খ্ৰীষ্টমাছত তেওঁ ক'ত থাকিব সৰি মই ক'ত থাকিম খ্ৰীষ্টমাছত তেওঁৰ লগত থাকিম তাৰমানে এই খ্ৰীষ্টমাছৰ যিটো পিৰিয়ড অফ টাইমৰ সময়ছোৱাত মই এতিয়াই পূৰ্বতে তাৰমানে আগতীয়াকৈ মই পৰিকল্পনা কৰি আছো যে মই কাৰ লগত থাকিম তেওঁৰ লগত থাকিম বুজি পাইছেনে তেওঁৰ লগত থাকিম মই আগতীয়াকৈ পৰিকল্পনা মই কৰি লৈছো সেই কামখিনি মই কৰিম কেতিয়া সেই সময়ছোৱাত কেতিয়া সেই খ্ৰীষ্টমাছৰ সময়ছোৱাত মানে সেই খ্ৰীষ্টমাছৰ সময়ছোৱাত মই তেওঁৰ লগত থাকিম তো তেনেকুৱা ধৰণৰ শব্দৰ ক্ষেত্ৰত আমাক কি বুলি কৈছে ফৰ প্ৰেপজিশনটো ইউজ কৰিবলৈ কৈছে হয়নে নহয় ইয়াতে কাৰেক্ট আনসাৰটো কোনটো হ'ব বাৰু ষ্টুডেন্ট তেতিয়াহ'লে নিশ্চয় নাও বুজি পাইছে আপোনালোকে ইয়েছ ফৰ ইজ দ্য কাৰেক্ট আনসাৰ ইয়াতে প্ৰেপজিশন কোনটো সোমাব ফৰটো সোমাব ওকে লাষ্ট লাইনটো আকৌ মন দি চাব দেই লাষ্ট লাইনটো কি কৈছে যে আৰু এনে ক্ষেত্ৰত ফৰটো কি কৈছে উদ্দেশ্য পাৰপাস বুজায় তাৰমানে মোৰ পাৰপাসটো কি যে মই পূৰ্বতে পৰিকল্পনা কৰি আছো যে সেইখিনি সময়ছোৱাত অৰ্থাৎ খ্ৰীষ্টমাছৰ সময়ছোৱাত মই ক'ত থাকিম মই তেওঁৰ লগত থাকিম কিহৰ বাবে থাকিম সেই খ্ৰীষ্টমাছটোৰ চেলিব্ৰেট কৰিবলৈ থাকিম তাৰমানে ইয়াতে বাবে বা ফৰ যিটো হ'ল সেইটো কি হ'ল ই থকাৰ পাৰপাসটো উদ্দেশ্যটো হৈ গ'ল বুজি পাইছেনে বাৰু এতিয়া ইয়েছ আই হোপ আপুনি ভালদৰে বুজি পাইছে ঠিক আছে ওকে নাও আমি আৰু এটা এক্সাম্পল চাম তেতিয়া আৰু আপুনি ভালকে বুজি পাব এইটো চাব দেই লেটছ হায়াৰ এ কাৰ দ্যাটছ দ্য হলিডে চাওক বন্ধৰ দিনৰ বাবে বা যিটো হলিডে বা যিটো আমি ছুটিৰ দিন পাওঁ তাৰ বাবে কি গাড়ী এখন কি ভাড়াত কৰি লওঁ সেইটো কৈ আছে তাৰমানে ইয়াত আমি চাওঁ বন্ধৰ যিটো দিন হয় সেইটো কি হয় পিৰিয়ড অফ টাইম হয় হলিডেজটো এটা পিৰিয়ড অফ টাইম হয় তাৰ বাবে কি কৰিব এখন গাড়ীত ভাড়াত ল'ব তাৰমানে সি পূৰ্বতে আগতে এতিয়াই পৰিকল্পনা কৰিছে বুজি পাইছে নাই সেইটো পৰিকল্পনা কৰি যেতিয়া হলিডেটো পাব সেই সময় পিৰিয়ড অফ টাইমখিনি আহিব তেতিয়া সি কি কৰিব এক্সিকিউট কৰিব সেই কামটো সেই সময়ৰ ভিতৰতে কৰা হলে বা কৰিব লাগিলে বুজি পাইছেনে এই পিৰিয়ড অফ টাইম বুজোৱা শব্দটো সেই কামখিনি এক্সিকিউট কৰিব এতিয়া যে এই বিশেষ সময়ছোৱা বা বন্ধ দিনৰ কাৰণে তেওঁ এখন পূৰ্ব পৰিকল্পনা কৰিছে কি গাড়ী ভাড়া কৰিব ঠিক আছে সেই ভাড়া কৰি কি কৰিব সেই কামটো এক্সিকিউট কৰিব এই বিশেষ সময়ত হলিডেত বুজি পাইছেনে সো তেনেকুৱা শব্দ বুজোৱা যিমানখিনি আছে সেইখিনিত আমি কি প্ৰেপজিশন ব্যৱহাৰ কৰো ফৰ প্ৰেপজিশন কনসেপ্টত ক্লিয়াৰলি দিয়া আছে হয়নে তেতিয়াহ'লে আমি ইয়াত কোনটো প্ৰেপজিশন ইউজ কৰিম ষ্টুডেন্টস ইয়েছ ইয়াতো আমি ব্যৱহাৰ কৰিম ফৰ প্ৰেপজিশনটো অল ৰাইট তেতিয়াহ'লে যে লাষ্টৰ বাক্য শাৰীৰ উদ্দেশ্যটোৰ মতে হি মিলিছেনে বাৰু ইয়াতে ফৰ যিটো হয় ই পাৰপাস হৈছে নে উদ্দেশ্য হৈছে নে যে তেওঁলোকে কিহৰ কাৰণে গাড়ীখন হায়াৰ কৰিব
তেওঁলোকে হলিডেজৰ কাৰণে বন্ধৰ দিনৰ কাৰণে গাড়ীখন হায়াৰ কৰিব চ' ইয়াতে ফৰটো কি হৈ থাকিলে পাৰ্পাজ হৈ থাকিলে উদ্দেশ্য হৈ থাকিলে বুজি পালেনে বাৰু য়েছ আই হোপ আপুনি ভালদৰে বুজি পালে ঠিক আছে ষ্টুডেণ্টছ মই আজি চাওক আপোনালোকক ইয়াতে কনচেপ্ট যিটো হয় সেই কনচেপ্টখিনি ভালকে বুজালো আৰু প্ৰত্যেকটোৰে এক্সাম্পল দিলোঁ আৰু মই প্ৰত্যেকটো ভিডিঅ'ৰ শেষত আপোনালোকক এটা প্ৰেক্টিচ ছেশ্যন আনো প্ৰেক্টিচ ছেশ্যনত দুই এটা কুৱেশ্যন মই আপোনালোকক কৰাওঁ দেখাই দিওঁ এক্সপ্লেনেশ্যনবোৰৰ লগত বা কনচেপ্টবোৰৰ লগত মিলাই দিওঁ আৰু মই আজি প্ৰেক্টিচ ছেশ্যন এটা আনিছোঁ কিন্তু সেই গোটেই প্ৰেক্টিচ ছেশ্যনত যিমানখিনি কুৱেশ্যন আছে মই আজি আপোনালোকলৈ এৰিছোঁ ঠিক আছে চ' সেই প্ৰেক্টিচ ছেশ্যনৰ কুৱেশ্যনখিনি আপোনালোকে কি কৰিব নিজে ভালদৰে মই যিমানখিনি কনচেপ্ট আপোনালোকক ভিডিঅ'টোত দিলোঁ সেই কনচেপ্টখিনি আকৌ এবাৰ ৰিভাইজ কৰিব চাব পঢ়িব মইতো ইয়াত তলত যিমানখিনি প্ৰেক্টিচ ছেশ্যন দিম মই বেলেগৰ পৰা নানো প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰবোৰৰ পৰা মই কুৱেশ্যন তুলি আনো আৰু এই যিখিনি কনচেপ্ট পঢ়ালোঁ ইয়াৰ ৰিলেটেডে আপোনালোকক কুৱেশ্যন কৰোঁ ঠিক আছে সেইখিনি প্ৰেক্টিচ ছেশ্যন আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰিব আৰু পাৰে যদি আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ চেষ্টা কৰিব আৰু যিসকলৰ আনচাৰ শুদ্ধ হয় মই তেওঁলোকৰ কমেণ্টৰ ওপৰত হাৰ্ড ৰিয়েকশ্যন দিম আৰু তেতিয়া চবেই গম পাব পাৰিব যে কাৰ আনচাৰটো শুদ্ধ হৈছে আৰু আপুনি যদি সেইটো কণ্টিনিউৱাছলি কৰি গৈ থাকে তেতিয়াহে আপুনি গম পাব পাৰিব যে আপোনাৰ কিমান প্ৰগ্ৰেছ হৈছে ঠিক আছে চ' ষ্টুডেণ্টছ আজি ইমানতে ভিডিঅ'টো সামৰিছোঁ মই পুনৰবাৰ আমাৰ আজি তৃতীয় খণ্ড আছিলে চ' তৃতীয় খণ্ডটো মই ইমানতে সামৰিলোঁ আৰু নেক্সট প্ৰেপজিশ্যন লৈ আনিম চতুৰ্থ খণ্ডত আৰু আমি অপাৰেশ্যন কণ্টিনিউৱাছলি চলাই থাকিম আমাৰ অপাৰেশ্যন যিটো প্ৰেপাৰেশ্যন হয় অপাৰেশ্যন প্ৰেপজিশ্যন যিটো হয় সেইটো ক্লাছ আমি কণ্টিনিউ কৰি গৈ থাকিম বছ লাগিব আপোনালোকৰ সহযোগিতা আমাৰ ইয়াৰ পূৰ্বৱৰ্তী ভিডিঅ'সমূহতো আপোনালোকৰ সহযোগিতা বিশেষ দেখিবলৈ পোৱা নাই আমি বেয়া নলগা নহয় লাগিছে বাৰু ষ্টুডেণ্টছ খোলা খুলিকৈ ক'বলৈ হ'লে বাট ষ্টিল আমি ট্ৰাই কৰি আছোঁ আপোনালোকক ভাল কণ্টেণ্ট প্ৰভাইড কৰিবলৈ আপোনালোকৰ সেই সফলতাৰ যিটো জাৰ্ণি সেই জাৰ্ণিটোত আপোনালোকক আমি একম্পেনিমেণ্ট দিবলৈ চেষ্টা কৰি আছোঁ চ' সেইখিনি ক'লোঁ আৰু বেছি নকওঁ আজিলৈ ভিডিঅ'টো সামৰিছোঁ আৰু শেষত পুনৰবাৰ মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যদি কণ্টেণ্টটো ভাল পাইছে কাইণ্ডলি প্লিজ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব লগতে কি কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ ফ্ৰেণ্ডৰ লগত আপোনালোকৰ আত্মীয় যোনজন আছে যোনসকলে পঢ়া শুনাত জড়িত আছে প্ৰত্যেকৰ লগত শ্বেয়াৰ কৰিব যাতে চবৰে সুবিধা হয় ঠিক আছে ষ্টুডেণ্ট চ' সেইখিনি ৰিকুৱেষ্ট মই আপোনালোকৰ লৈ আকৌ ৰাখিলোঁ নাও ক্লাছটো ইয়াতে এণ্ড কৰিছোঁ সকলোকে পুনৰবাৰ বহুত ধন্যবাদ জনাইছোঁ আমাক চাই থকাৰ বাবে চ' থেংক ইউ অল